মানুহৰ প্ৰশ্নটো আহিল যে এইকেইজন বহুকেইজন মন্ত্ৰী লৈছে খুব ভাল কথা বহুত অভিজ্ঞ মন্ত্ৰী বিশেষকৈ আগৰ পূৰ্বৰ কাৰ্যকালত থকা প্ৰত্যেকজনে যথেষ্ট অভিজ্ঞতা তেওঁলোকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত লাগিবই এই অশোক সিংঘালে হওক বা বিমল বৰাই হওক বা জয়ন্ত মল্ল বৰুৱা হওক কেশৱ মহন্ত হওক বা পীযুষ হাজৰিকা হওক এইসকলক সকলো সময়ত ডক্টৰ ৰণোজ পেগু এইসকলক সকলো সময়তে মুখ্যমন্ত্ৰীগৰাকীক লাগিবই কিন্তু দুটা প্ৰশ্ন কিন্তু ৰাইজৰ মাজত আছে সেই গোটেই বিষয়টো হ'ল বিশ্বজিৎ দৈমাৰী মই প্ৰশ্নটো সুধিব লাগে কাৰণ আপোনাক ক'লোঁ যিহেতু মানুহৰ মাজত প্ৰশ্ন আহিছে এই কথাখিনি আপোনাক উত্তৰ দিব পাৰিব নিশ্চয় বিশ্বজিৎ দৈমাৰীলৈ তেখেতে যথেষ্ট ধৰণৰ সংগ্ৰামী এগৰাকী ব্যক্তি কিন্তু অধ্যক্ষ থকা সময়ত তেখেতক লৈ পেলাই বিভিন্ন ধৰণৰ যোৱা সময়ছোৱাত বহুত ধৰণৰ দুৰ্নীতিৰ বিভিন্ন কেলেংকাৰী ওলাল গতিকে তাৰপিছত বিশ্বজিৎ দৈমাৰীক এই গোটেই মন্ত্ৰিত্ব দিয়াৰ প্ৰশ্নটো কিন্তু আহিছে কিন্তু মই বিশেষকৈ আপোনাৰ জৰিয়তে চৰকাৰক ধন্যবাদ জনাইছোঁ বিশেষকৈ নীলিমা দেৱীক মন্ত্ৰিত্ব দিয়া নীলিমা দেৱী মই ব্যক্তিগতভাৱে জানো যে তেখেত অসম আন্দোলন আমি অসম আন্দোলন কৰাৰ সময়ত তেখেত আমি দেখিছোঁ অসম আন্দোলনত জড়িত আছিল আৰু তেখেতে আনকি বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলনত জেলো খাটিছিল বহুতে হয়তো নাজানিব পাৰে কাৰণে কথাখিনি ক'লোঁ গতিকে নীলিমা দেৱী বিজেপিৰ মহিলা ফ্ৰণ্টৰো তেখেত সভানেত্ৰী গতিকে যথেষ্ট শক্তিশালী মহিলা বহুত সামাজিক ক্ষেত্ৰত যথেষ্ট কাম কৰিছে কিন্তু মই আন এগৰাকী বিশেষ সুশান্ত বৰগোহাঁই যথেষ্ট চোকা ল'ৰা সুশান্ত বৰগোহাঁইক এবাৰ মন্ত্ৰীসভাত লৈছে ডেকা বিধায়ক মন্ত্ৰী হৈছে সুশান্ত বৰগোহাঁয়ে যথেষ্টখিনি কাম নিশ্চয় সহায় কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিমল বৰা আগতেও আছিল এইবাৰ আকৌ লৈছে কিন্তু বিমল বৰাই কিন্তু যোৱা কাৰ্যকালত এইটো ক'ব লাগিব মুকলিকৈ ক'ব লাগিব যথেষ্টখিনি কাম কৰিছে বিশেষকৈ পাৱাৰ যিটো তেখেত ACBৰ দায়িত্ব আছিলে বিদ্যুৎ পৰিষদৰ তেখেতে কিন্তু এটা লাভৰ মুখ দেখুৱাইছিলে কিন্তু বিমল বৰাই আৰু আনহাতে কালচাৰেল লাইনত তেখেতে বহুত কাম কৰিছে এই কথাখিনি আমি নিশ্চয় প্ৰত্যেকে যথেষ্ট কাম কৰিছে কাৰণ ডক্টৰ ৰণোজ পেগু হওক বা বিশেষকৈ পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা এইবিলাকে কিন্তু শক্তিশালীভাৱে যোৱা কাৰ্যকালত দায়িত্ব তেওঁলোকে পালন কৰিছে যিয়ে নহওক মন্ত্ৰীসভা এখন হ'ল গতিকে এই কেইটামান যিকেইটা প্ৰশ্ন কিন্তু থাকে এই ক্ষেত্ৰত বা কেশৱ মহন্ত যিহেতু আকৌ AGPৰ এজন কেশৱ মহন্ত আকৌ লৈছে ধন্যবাদ জনাইছোঁ কি ক'ব আপুনি মন্ত্ৰীসভা গঠনৰ এই গোটেই এখতিয়াৰটো আমি সকলোৱে জানো মুখ্যমন্ত্ৰী নিজৰ এক অভিলেখ সংখ্যক ভোটৰে এক অভিলেখ সংখ্যক ভোটৰ ব্যৱধানেৰে আৰু এক অভিলেখ সংখ্যক আসনৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে তেখেতৰ মুখ্যমন্ত্ৰীত্বত আমি চৰকাৰ গঠন কৰিছোঁ আৰু একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে আৰু কেতিয়াবা বহুত বেছি হ'লে যিমান আমাৰ সুবিধা হয় কেতিয়াবা অসুবিধাটো হয়তো নিশ্চয় হয় গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ হয়তো সেইটো তেনেকুৱা এটা অসুবিধা নোহোৱা নহয় যে কাক ৰাখিব কাক নাৰাখিব কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা প্ৰায় 2 দশকতকৈ বেছি সময় তেওঁ মুখ্যমন্ত্ৰী হৈ থাকে বুলি নহয় মুখ্যমন্ত্ৰী হৈ নাথাকোঁতেও তেওঁ যেনেকৈ অসমৰ ৰাজনীতিত প্ৰাসংগিক হৈ আছে প্ৰাসংগিক বুলি নহয় যোৱা সন্মুখৰ পৰা নেতৃত্ব দিছে কংগ্ৰেছত থাকোঁতেও আৰু বিজেপিত থাকোঁতেও আৰু যোৱা কাৰ্যকালত যোৱা 5টা বছৰৰ তেখেতৰ কাৰ্যকালত তেখেতে উন্নয়ন তেখেতে অসমক লৈ তেখেতৰ পৰিকল্পনা সেই পৰিকল্পনাবিলাকৰ বাস্তৱ ৰূপ সেই ৰূপবিলাকৰ বহিঃপ্ৰকাশ আমি এতিয়া মই এটা শব্দত কওঁ ধ্ৰুপদী ভাষা চৰাইদেউ মৈদাম উচ্ছেদ মই কৈ গ'লে শেষ নহ'ব আমি নিৰ্বাচন সেইবোৰেই কৈ কিন্তু মই ক'ব বিচৰা কথাটো হ'ল তেওঁ যিহেতু ইমানেই পৰিপক্ক আৰু গোটেই অসমৰ ৰাজনীতিক লৈ তেওঁ ইমানেই অভিজ্ঞ যে তেওঁ মন্ত্ৰীসভা গঠন কৰাৰ ক্ষেত্ৰত তেওঁ উচিতভাৱে তেওঁক প্ৰয়োজন হোৱা তেওঁৰ বিবেচনাত যিকেইগৰাকী মন্ত্ৰীয়ে তেওঁৰ নেতৃত্বত সঠিকভাৱে গোটেই কাম কাজবোৰ আগুৱাই নিব পাৰিব তেনেকুৱা এটা তেওঁ নিশ্চিতভাৱে ধাৰণা কৰিছে আৰু আপুনি মন্ত্ৰীসভাৰ নাম কেইজন চালেই গম পাব যিকেইজন পূৰ্বৰ মন্ত্ৰী আপুনি আৰম্ভণিতে নিজে উল্লেখ কৰিছে আটাইকেইগৰাকী মন্ত্ৰী সফলতাৰে কাম কৰিছে আৰু সফলতাৰ চানেকিটো মই নিজৰ দলৰ সদস্য হিচাপে মইতো গুণ বখানিমেই কিন্তু ৰাইজৰ প্ৰতিয়ন যাব লাগিব ৰাইজে কাম দেখিলেহে মানুহে লিখিব গতিকে ৰাইজে দেখিছে কামবিলাক নতুনকৈ যিকেইগৰাকী আহিছে বিশেষকৈ নীলিমা বাইদেউ আপুনি নিজেই ক'লে যে এগৰাকী মহিলা প্ৰতিনিধি বহুত দীঘলীয়া অভিজ্ঞতা আছে দলৰ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত আৰু সিদিনা আমি নাৰী শক্তি অধিনিয়মৰ মাধ্যমেদি আমি যিধৰণে আমাৰ বিধানসভাই আমি প্ৰস্তাৱ আকাৰে লৈছোঁ যে সেইটো আমি গৃহীত কৰাব লাগে সেই ক্ষেত্ৰত আমি মন্ত্ৰীসভাটো তাৰ কিছু হ'লেও প্ৰতিফলন ঘটিব লাগিব মুখ্যমন্ত্ৰী মহোদয়ে উচিতভাৱে দ্বিতীয়গৰাকী মন্ত্ৰী হিচাপে তেখেতক দায়িত্ব দিছে সুশান্ত বৰগোহাঁইৰ কথা আপুনি মোক ক'লেই বিশ্বজিৎ দৈমাৰীৰ কথাটো আপুনি আনিছে বিশ্বজিৎ দৈমাৰীৰ বিষয়ে মই বহলাই ক'ব নালাগে অসমবাসী ৰাইজৰ তেওঁৰ এটা দীঘলীয়া পৰিক্ৰমা আছে ৰাজনীতিত তেওঁ কেন্দ্ৰীয় লোকসভাটো হওক ৰাজ্যসভাটো হওক আৰু আমাৰ বিধানসভাটো হওক এইবিলাক দীঘলীয়া পৰিক্ৰমা তেওঁৰ গতিকে তেওঁৰ ওপৰত কিছু অভিযোগ আছে এতিয়া অভিযোগসমূহৰ সত্যতা প্ৰমাণ আৰু যিহেতু আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই দায়িত্ব লৈ তেওঁ যি ধৰণে গোটেই যিবোৰ অভিযোগ আছিল সেই অভিযোগক তেওঁ তৎকালে
যাতে মানে নিয়ন্ত্ৰিত কৰিব পাৰি, যে অভিযোগবিলাকৰ যাতে খুব সুন্দৰভাৱে সেইবোৰ যাতে আগলিয়াই মানে চিন্তা চৰ্চা কৰি সঁচা কি মিছা কি যাতে উলিয়াই দিব পাৰি তাৰ ব্যৱস্থা লৈছে। তৎকালীন ব্যৱস্থা লৈছে, বহুতক তেওঁ বহিষ্কাৰ কৰিছে আৰু সেইবোৰ কৰাৰ বাবেহে কথাবিলাক ওলাই আহিছে, হয় নহয়? গতিকে অভিযোগবিলাকৰ সত্যাসত্যতা সময়ত প্ৰমাণ হ'ব। কিন্তু ইয়াৰে বেছিভাগ অভিযোগ কেতিয়া আমি ৰাজনৈতিক অভিযোগ বুলি ক'লেও বঢ়াই কোৱা নহ'ব। সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইবোৰ কথা চোৱা নাই। তেখেতে চাইছে অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত, খিলঞ্জীয়াৰ স্বাৰ্থত আৰু এই চৰকাৰখনৰ স্বাৰ্থত যি কেইগৰাকী ব্যক্তি উচিত বা প্ৰয়োজন বুলি ভাবিছে সেইগৰাকী ব্যক্তিকে তেওঁ নিজৰ মন্ত্ৰীসভাত ৰাখিছে। আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াও এগৰাকী যথেষ্ট অভিজ্ঞ পৰিপক্ক ৰাজনীতিবিদ আৰু তেখেতে ইতিমধ্যে তেখেতৰ বিভিন্ন কাম কাজৰ দ্বাৰা তেখেতে মানে কেৱল সংসদীয় নহয়, তেওঁ এগৰাকী অধ্যক্ষ হিচাপেও মুখ্যমন্ত্ৰী মহোদয়ে খুব সুন্দৰ মন্ত্ৰীসভা গঠন কৰিছে আৰু মই ভাবোঁ আমি যেনেকৈ সকলো আশ্বস্ত হৈছোঁ, অসমবাসী ৰাইজো আশ্বস্ত নিশ্চয়। গতিকে স্বাভাৱিকভাৱে গতিকে প্ৰশ্ন কিছুমান থাকিব, এই প্ৰশ্ন নিশ্চয় উত্তৰবিলাক ওলাব। মই যিহেতু সমাজলৈ ধন্যবাদ জনাইছোঁ। মই খন্তেক বিৰতি ল'ব, এটা ইতিবাচক দিশেৰে আমি যাতে আগবাঢ়িব পাৰোঁ। তথাপিও কিছু বিষয় নিশ্চয় থাকিব, আলোচনাৰ বিষয়, ৰাজনৈতিক বিষয়। মই ৰূপক দাস আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যে আজি মন্ত্ৰীসভাৰ ক্ষেত্ৰত কংগ্ৰেছে, বিশেষকৈ কংগ্ৰেছৰ ক্ষেত্ৰত প্ৰশ্ন দুটামান আপোনাৰ পৰা আহে এইকাৰণে যে কংগ্ৰেছৰ পৰা দুজন একদম উচ্চ পদস্থ পদত থকা বুলি ক'ব লাগিব, আপোনালোকৰ প্ৰাক্তন সভাপতিও আছিলে, এগৰাকী সাংসদ আছিলে, বিজেপিলৈ গ'ল। আপোনালোকে নিশ্চয় দেখিছে, হয়তো বহুতে আশা কৰিছিল যে কংগ্ৰেছৰ পৰা এইকেইজন প্ৰাক্তন সভাপতি আৰু এগৰাকী সাংসদ, বিশেষকৈ নগাঁৱৰ নিচিনা অতি গুৰুত্বপূৰ্ণ লোকসভা সমষ্টিৰ এগৰাকী সাংসদ আজি বিধায়ক হ'ল বিজেপিত জইন কৰি, কিন্তু তেওঁলোকক কিন্তু মন্ত্ৰীসভাত দায়িত্ব দিয়া নহ'ল। এই গোটেই মন্ত্ৰীসভাৰ মন্ত্ৰীসভাৰ গঠনৰ গোটেই প্ৰক্ৰিয়াটো আপোনাৰ দৃষ্টিত কেনে দেখিছে ৰূপক দাস? চাওক, যিখন মন্ত্ৰীসভা গঠন হৈছে ঠিকে আপুনি কথাখিনি কৈছে, যিধৰণে হৈছে তাত সকলোকে সন্তুষ্ট কৰিব পাৰিলে ভাল। ক'ৰবাত অলপ বিক্ষোভ আছে, নোহোৱা নহয়, কিন্তু তথাপি চেষ্টা এটা চলাইছে, নতুন মুখৰ অন্তৰ্ভুক্তি হৈছে। আৰু যিখিনি দক্ষ বুলি আপুনি কৈছে, হয়তো কংগ্ৰেছ আমোলত থাকোঁতেও তেওঁলোকে মন্ত্ৰিত্ব পাইছিল আৰু এতিয়া তেওঁলোকে বেলেগ দললৈ গৈও পুৰণিখিনিয়ে পাইছে। এতিয়া আপুনি যি দুজন ব্যক্তিৰ বিষয়ে ক'লে, সেইটো যিহেতুকে আজিৰ তাৰিখত তেওঁলোক আমাৰ দলত নাই, তো তেওঁলোকৰ বিষয়ে আমি বৰ বিশেষ চিন্তিত নহয়। আৰু অনাগত ভৱিষ্যতত হয়তো যেতিয়া আৰু দুটা মন্ত্ৰিত্ব দিব পৰা জেগা খালী আছে, হয়তো অনাগত ভৱিষ্যতত তেওঁলোকে পাবও পাৰে। আৰু বহু সময়ত আমি দেখিছোঁ এটা সময় যোৱাৰ পিছত আৰু ৰিচাফল হয়, তেনেকুৱা বহু কথা থাকে। এতিয়া সেইটো বিজেপি দলৰ আভ্যন্তৰীণ কথা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিধৰণে বিচাৰে তেওঁৰ মন্ত্ৰীসভাখন, সেইধৰণে তেওঁ কৰি ল'ব পাৰিব। সেইটোত বিশেষ আমি মতামত দিব লাগে বুলি মই ভবা নাই। কিন্তু চবতকৈ ডাঙৰ কথা হৈছে আজি অসমৰ ৰাইজে যিধৰণে এই শাসকীয় দল বিজেপিক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি জয়যুক্ত কৰিছে তৃতীয়বাৰৰ কাৰণে, চৰকাৰখনৰ মন্ত্ৰীসভা গঠন কৰাই নহয় বা অন্য কথাবিলাকেই নহয়, এটা ডাঙৰ তেওঁলোকৰ সন্মুখত কিন্তু প্ৰত্যাহ্বানো আছে। যেতিয়া সংখ্যা বাঢ়ে, দুই ধৰণৰ প্ৰত্যাহ্বান আছে। এক হ'ল ৰাইজক সন্তুষ্ট কৰা, প্ৰথম কথা, আৰু সেই 102টা সমষ্টি য'ত তেওঁলোক জিকি আহিছে। আগতে বিৰোধীৰ বিধায়ক থাকিলে কথাবিলাক অলপ বেলেগ আছিলে, এতিয়া শাসকীয় দলৰ যিহেতুকে বিধায়ক হৈছে, উন্নয়ন কিন্তু সেই 102টা সমষ্টিত প্ৰায় সমপৰ্যায়ৰ হ'ব লাগিব। সেইটো এটা তেওঁলোকৰ কাৰণে বৃহৎ প্ৰত্যাহ্বান হ'ব। দ্বিতীয় কথা, যেতিয়া সদস্য সংখ্যা বিধানসভাত বেছি হয়, তেতিয়া তেওঁলোকৰ মাজতো বহু দিনলৈকে এটা একে মতত থকাটো অলপ অসুবিধা হয় বা মাজে মাজে তাত কিছুমান বিদ্ৰোহৰ উকমিকনি হয়, যিটো আমি মানে বিগত সময়ছোৱাত দেখিছোঁ। তেনেকুৱা প্ৰত্যাহ্বানৰো হয়তো অনাগত সময়ত এই চৰকাৰখন বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেনেকুৱা প্ৰত্যাহ্বানৰ হয়তো সন্মুখীন হ'ব পাৰে, সম্ভাৱনা তাত নোহোৱা নহয়। কিন্তু চবতকৈ ডাঙৰ কথা হ'ল বাকী প্ৰত্যাহ্বান যি বিধায়ক বা হেৰিৰ পৰা আহে সেইটো বেলেগ কথা, সেইটো তেওঁ কৰিব। কিন্তু চবতকৈ ডাঙৰ কথাটো হৈছে সাধাৰণ ৰাইজক কি ধৰণে তেওঁলোকে তেওঁলোকৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিব। আজি আমি দেখিছোঁ যে ৰাজ্যখনৰ বা দেশখনৰ অৰ্থনৈতিক অৱস্থা খুব বিপৰ্যস্ত হৈছে। যদিও শাসকীয় দলে সেই কথা মানিবলৈ বিচৰা নাই, কিন্তু কিছুমান কাৰ্যক্ৰমণিকাৰ পৰা দেখা গৈছে সেই ধৰণৰ কাৰ্যকলাপ কেতিয়া সংঘটিত হয়, ইয়াত বহু অৰ্থনৈতিক বিশ্লেষক আছে, তেওঁলোকে সেই কথাবিলাক আমাতকৈ ভালকৈ জানিব। আজি আমি দেখিছোঁ যে প্ৰায় $12 বিলিয়ন তেওঁলোকে সোণ বিক্ৰী কৰি পেলাই আহৰণ কৰিছে বিদেশী মুদ্ৰা। এই ধৰণৰ পৰিৱেশ কিয় হ'ব লগা হৈছে? এই প্ৰসংগত মই আহিম, আকৌ আপোনাৰ ওচৰত আহিম। মই ডক্টৰ প্ৰদ্যুন্ন গোস্বামী আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। চৰকাৰৰ মই অন্যান্য বিষয়বিলাক আমি আলোচনা কৰিম, কিন্তু চৰকাৰখনৰ ক্ষেত্ৰত আপোনাৰ দৃষ্টিভংগী কেনে? আজি যিখন চৰকাৰ মানে যিগৰাকী মন্ত্ৰিত্ব লোৱা হ'ল,
ধন্যবাদ। প্ৰথমে মই আজি যিখন মন্ত্ৰীসভা বা চৰকাৰখনে নতুনকৈ যিসকল মন্ত্ৰীসভা গঠন কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে আদি কৰি গোটেই সমগ্ৰ চৰকাৰখনক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেখেতলোকৰ পৰা ডাঙৰ প্ৰত্যাশাৰে অনাগত 5 বছৰ আমি অপেক্ষা কৰিম যে কি পাম কি নাপাম। এতিয়া এখন চৰকাৰ যেতিয়া হয় সেই চৰকাৰখনৰ ওপৰত আজি বিশেষকৈ এইবাৰ যেতিয়া তৃতীয়বাৰৰ কাৰণে বিজেপি শাসনত আহিল আৰু ৰাইজে প্ৰায় বিপুল ভোটেৰে 102টা সেই সমষ্টিত তেখেতলোকক জয়যুক্ত কৰি এখন মন্ত্ৰীসভা বা এখন চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িলে। গতিকে 102টাৰ যি এক ভোটদান বা যি এক মেণ্ডেট ৰাইজে দিলে তাৰ পৰা এটা কথা বুজা যায় যে ৰাইজৰ মাজত এক সাংঘাতিক প্ৰত্যাশাৰ সৃষ্টি হৈছে। এতিয়া প্ৰত্যাশা বুলি ক'লে আমি কেৱল বিভিন্ন ধৰণৰ কাম কাজ বা বিভিন্ন ধৰণৰ উন্নয়ন সেই কথাবিলাক আমাক লাগিবই যে এটা উন্নয়ন নিশ্চিতভাৱে বিজেপি চৰকাৰখনে বিগত 5 বছৰত বা বিগত 10 বছৰত বহু কিছুমান কাম কৰিছে যিবোৰ কাম হয়তো অসমৰ ৰাইজে আগতে ভাবিবই পৰা নাছিল। চাকৰি বাকৰি নিকা নিযুক্তিৰ পৰা আৰম্ভ কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম কৰিছে। এইটো আকৌ দুনাই কৈ থকাৰ প্ৰয়োজন নাই, যিখিনি কাম হয়তো বিগত সময়ত বেলেগ চৰকাৰৰ পৰা সাধাৰণতে দেখা পোৱা নগৈছিল বা তেখেতলোক খুব বেছি প্ৰ'এক্টিভলি কাম কৰিছে, খুব ক্লিন কৰিছে, বস্তুবিলাক ভাল হৈছে। কিন্তু কথা হ'ল দীপদা, মই এটা কথাৰ ওপৰত খুব সদায় গুৰুত্ব দিওঁ যে আজি আমাৰ পষ্ট ইণ্ডিপেণ্ডেণ্ট আছাম, অসমৰ স্বৰাজোত্তৰ অসমখন যদি আমি বিশ্লেষণ কৰি চাওঁ, আমি বহু চৰকাৰ আহিছে, বহু চৰকাৰ গৈছে। গতিকে এগৰাকী মুখ্যমন্ত্ৰী বা এখন চৰকাৰক আমি এগৰাকী মুখ্যমন্ত্ৰী বা এখন চৰকাৰ হিচাপে সদায় মানে ভাবি থাকিম বা চিন্তা কৰিম নে সেইগৰাকী মুখ্যমন্ত্ৰী বা এখন চৰকাৰক আমি ষ্টেটছমেন হিচাপে আলোচনা বা চিন্তা কৰিব বিচাৰিম। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি আজি চৰকাৰখনে কি কৰিছে 5 বছৰৰ পিছত মই ভোটদান প্ৰক্ৰিয়াটো এখন চৰকাৰৰ গোটেই মেণ্ডেটটোত প্ৰতিফলিত নকৰে, প্ৰতিফলিত কৰিব 50 বছৰৰ পিছৰ ইতিহাস এইখন চৰকাৰক কেনেকৈ বিশ্লেষণ কৰিছিল বা ব্যাখ্যা কৰিছিল। এতিয়া আপুনি যদি স্বৰাজোত্তৰ অসমৰ গোটেই ইতিহাসটো চাই আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ বাদে এতিয়ালৈকে বিভিন্নজন মুখ্যমন্ত্ৰী হৈছে, বিভিন্ন সময়ত গৈছে। ইতিহাসে কিন্তু ষ্টেটছমেন হিচাপে আমি দুজন মুখ্যমন্ত্ৰীকে সদায় ষ্টেটছমেন হিচাপে ৰাখিলোঁ, সেইজন হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধি। তাৰ পিছত যিমানকেইজন মাননীয় মুখ্যমন্ত্ৰী অসমত হ'ল সকলোকে আমি মাননীয় মুখ্যমন্ত্ৰী হিচাপেই ৰাখিলোঁ। এতিয়া প্ৰশ্ন হৈছে ইতিহাসে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 50 বছৰৰ পিছত এগৰাকী মুখ্যমন্ত্ৰী হিচাপে মনত ৰাখিব নে এগৰাকী ষ্টেটছমেন হিচাপে মনত ৰাখিব? যদি এগৰাকী ষ্টেটছমেন হিচাপে মনত ৰাখিবলগীয়া হয় আমাৰ চৰকাৰৰ বাকীখিনি কামৰ লগতে অসমৰ যিখিনি মৌলিক বিষয় সেই মৌলিক বিষয়খিনি তেখেতলোকে সমাধান কৰিবলৈ যত্নপৰ বা গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব। এতিয়া অসমখনক বুলি ক'লে অসমখনক আমি বিভিন্ন 40-45 বছৰে আমাৰ বিদেশী বৰ্জন আন্দোলন আৰম্ভ হোৱাৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰজন্মই যেতিয়া গোটেই চৰকাৰখন বা অসমখনক দেখিবলৈ শিকিছোঁ তেতিয়াৰ পৰা দেখি আহিছোঁ যে অসমখনক লৈ মানুহৰ ধাৰণা বা অসমখনক লৈ পেলাই বিভিন্ন কাম কাজ বা প্ৰগতি কিছুমান জেগাক লৈ পেলাই কিছুমান কথাক লৈ পেলাই বিগত 40-50 বছৰ চলি থাকে। হয় কোনোবা এটা বিষয় বাঢ়ে, কোনোবা এটা বিষয় কমে। মাজতে মই এবাৰ পেপাৰত লিখিছিলোঁ যে বান আৰু বাংলাদেশ, এই বান আৰু বাংলাদেশ শব্দ দুটাই কত মানুহক MP বনালে, কতক MLA বনালে, কতক মিনিষ্টাৰ বনালে, কতক মুখ্যমন্ত্ৰী বনালে। এই দুটা শব্দ বান আৰু বাংলাদেশ। এনেকৈ অসমৰ হয়তো সমাজ জীৱনত কিছুমান শব্দ আছে বা কিছুমান বিষয় আছে যিবিলাক বিষয় বিগত সময়খনত অসমখনক সেই বিষয়খিনিক লৈ পেলাই আমি সমগ্ৰ অসমীয়া ফিক্স ডিপজিট বাকী ইণ্টাৰেষ্ট খাই আছে। কথাটো হৈছে কি মই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা চৰকাৰখনক এটাই অনুৰোধ কৰিম যে 102টা মেণ্ডেট সততে পোৱা মেণ্ডেট নহয়। 102টা মেণ্ডেটত আমি কৰিব পৰা কাম বহুত বেছি থাকে, বহু বেছি কাম থাকে যিবোৰ কামত বিধানসভাত আমি হাতখন দাঙি দিলেই বহুত কাম আমি সাময়িকভাৱে ৰাজ্যিকভাৱে সমাধান কৰিব পাৰোঁ। কামখিনি চৰকাৰখনে উন্নয়নৰ লগতে নিকা নিযুক্তিৰ লগতে ৰাইজে যিহেতু ইমানখিনি প্ৰত্যাশাৰে আপোনালোকক আগবঢ়াই দিছে সেই কামখিনি অন্তত 5 বছৰ 10 বছৰ পাব। অনাগত সময়লৈ যাতে 50 বছৰৰ ইতিহাসে এইখন চৰকাৰক সোণালী আখৰেৰে খোদিত কৰি ৰাখে মোৰ আশা কিন্তু প্ৰত্যাশা। মই কামৰ বা আমি কি কৰিব লাগিব বা কি কৰা উচিত হ'ব এই কথাখিনি নিশ্চয় আমি কথা পাতিম। মই গোস্বামী ধন্যবাদ জনাইছোঁ। মই আন এগৰাকী আমাৰ বিজেপি নেতা মানস কৰণীয়া ডাঙৰীয়া, এই কথাটো আপুনি নিশ্চয় লক্ষ্য কৰিছে যে এইবাৰ কিন্তু বহুকেইটা বিষয়ত চৰকাৰখন সন্মুখীন হ'ব, বহুকেইটা প্ৰতিশ্ৰুতি আছে। এই ক্ষেত্ৰত সাধাৰণতে যোৱা আজিৰ দিনটো দেখিছে আপুনি বিশেষকৈ লখিমপুৰ তিনিচুকীয়া জিলাত এটা বিদ্ৰোহ হৈছে 6 জনগোষ্ঠীৰ, 2টা জনগোষ্ঠী মটক আৰু মৰাণ। তেওঁলোকে খুব আশা কৰিছিলে যে 6 জনগোষ্ঠীৰ সকলোকে এইবাৰ অন্ততঃ 6 জনে জনজাতিকৰণ কৰা নহ'ল বা 6 জনগোষ্ঠীৰ কথাখিনি নহ'ল যদিও নিৰ্বাচনৰ আগমুহূৰ্তত কথাখিনি আলোচনা হৈছিল। গতিকে মন্ত্ৰীসভাত মটক আৰু মৰাণসকলৰ পৰা যিহেতু 2জন মটকৰ বিধায়ক আছে, 2জন মৰাণ জনগোষ্ঠীৰ বিধায়ক আছে, তেওঁলোকে আশা কৰিছিল হয়তো বা তেওঁলোকে কোৱা মতে এতিয়া আমাৰ জনোৱা মতে তেওঁলোকক প্ৰতিশ্ৰুতি দিয়া হৈছিলে। যিকি নহওক সেই বিষয়টো নিশ্চয় আপুনি লক্ষ্য কৰিব যে আপুনি কি কয়। আনহাতে বিশ্বজিৎ দৈমাৰীৰ ক্ষেত্ৰতো প্ৰশ্ন কিন্তু বহুত আছে। কিন্তু হয়তো বিজেপিয়ে যিহেতু বিজেপিৰ বিশ্বজিৎ দৈমাৰীৰ বাহিৰে এজনো কিন্তু বড়ো বিধায়ক নাই, হয়তো সেই গোটেই কথাখিনিৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু BTAD সংগঠন কৰিব লাগিব, গতিকে এজনো যদি বড়ো বিধায়ক নাথাকে ভৱিষ্যতলৈ BTAD সংগঠন কৰাটো অসুবিধা হয়তো হ'ব পাৰে। গতিকে এইবিলাকৰ লগতে বহুকেইটা বিষয় নিশ্চয় আছে। গতিকে এই গোটেই মন্ত্ৰীসভাখন আৰু ইয়াৰ ভৱিষ্যত এই ক্ষেত্ৰত সৰণীয়া আপুনি কি ক'ব? নাই, প্ৰথমতে আপুনি যিটো কথা ক'লে যে তিনিচুকীয়া জিলাৰ এটা ধৰক হয় নিউজতো মই দেখিছোঁ
কিন্তু গণতন্ত্ৰত যেনেটো আপোনাৰ সেই কথাটো যুক্তি আছেও এক প্ৰকাৰ নাইও যদি আমি ভাবোঁ যে আজি অসমৰ যদি সাংবিধানিক যিটো ব্যৱস্থা অসমৰ চৰকাৰত 15% বিধায়কৰ পৰা মন্ত্ৰী হ'ব পাৰে ইনক্লুডিং চিফ মিনিষ্টাৰ যে 19জনেই হ'ব পাৰে অসমত যদি আপুনি কেতিয়াবা 26টা বুলি কয় কিন্তু 24টাটো সকলোৱে স্বীকাৰ কৰিছে যে 24টা অসমত মানে স্বীকৃত জনগোষ্ঠী আছে তাত মৰাণ মটকো পৰিব নিশ্চয় তেনেকৈ যদি চাওঁ গতিকে আমি জাতিগত হিচাপে দিলেও আমি দেখোন 24টালৈকে ৰিচ নকৰোঁ ভাবি ল'লোঁ আৰু এইটোও হয় তেওঁলোকেও মৰাণ মটক যি 6টা জনজাতি কাৰণে নাম পঠোৱা হৈছে আমাৰ কেন্দ্ৰলৈ পঠোৱা হৈছে আমি কমিটি গঠন কৰিছিলোঁ কমিটিয়ে দিছে তেওঁলোক ৰিকমেণ্ড কৰিছে কিন্তু তেওঁলোক কেনেকৈ ব্যৱস্থা কৰিব পৰা যায় এক্সিষ্টিং জনজাতিসকলে অসুবিধা নোহোৱাকৈ সেইটোৰ কাৰণে সেইটো ৰৈ আছেগৈ বা যি এক্সিষ্টিং জনজাতি আছে তেওঁলোকৰো এটা ছেটিছফেকশ্যনৰ কথা আছে যিহেতু সেই ধৰণৰ কথাতে ৰৈ আছেগৈ তথাপি সমাধান সূত্ৰ এটা দিছে এটা বেলেগ হিচাপে ৰিজাৰ্ভ নকৰে সেইটো যিহেতু বিষয়টো চেণ্ট্ৰেলৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো বিধান মানে কি আইন আনিলে সেইটো হ'ব গতিকে তেওঁলোকৰ দাবীটোৰ ন্যায্যতা আছে বুলি কওঁ কিন্তু তেনেকৈও আমি খুব এনেকৈ চোৱাটোও ভুল যে আমি জাতিগত হিচাপে এটা মন্ত্ৰী বিচাৰোঁ এইটো ঠিক সেইটো আৱেগ থকাটো ধৰক আমি অন্য ধৰণে কাৰণ মন্ত্ৰীজন হ'লে যে সেই গোষ্ঠীটোৱে আগবাঢ়ি যাব সেইটোও কথা নহয় কিন্তু যদি এই চৰকাৰৰ যেনেকৈ আজি মেণ্ডেট পাইছে চবেই কৈছে মই আৰু দ্বিতীয়বাৰ ৰিপিট নকৰোঁ গতিকে আমাৰ গোটেই জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন কোনো সৰু সুৰা বা ডাঙৰ জনগোষ্ঠী বুলি ক'লেও যে কোনো তাৰ পৰা সামগ্ৰিক উন্নয়নৰ পৰা বঞ্চিত নহয় এই ক্ষেত্ৰত এইটো মই তেওঁলোকক অলপ ধৈৰ্য ধৰিবলৈ মোৰ ফালৰ পৰা আহ্বান জনাম মুখ্যমন্ত্ৰীক লৈ নাজানো হয়তো আমাৰ কৈছে যে ৰিচাফলো হ'ব পাৰে কেতিয়াবা ৰিচাফল হ'লে টেষ্ট হিচাপে আকৌ হয়তো কাৰোবাক ড্ৰপ কৰি কাৰোবাক আনিব পৰা এইটো ব্যৱস্থাও আছে গতিকে যিহেতু এইটো মুখ্যমন্ত্ৰীৰ প্ৰিৰগেটিভ দ্বিতীয় আপুনি কথাটো ক'লে আমাৰ দৈমৰি চাহাবৰ কথাটো সেইটোত কিন্তু মোৰ অলপ ৰিজাৰ্ভেশ্যন আছে সেইটো যেনেধৰণে আমাৰ অভিজিত শৰ্মাই হওক আমাৰ এইজন যিজন RTI এক্টিভিষ্ট মই একজেক্ট নামটো পাহৰি গ'লোঁ সেইদিনা মই তেওঁ কোৰ্ট টিভিত দেখিছিলোঁ বৰুৱা হাজৰিকা তেওঁলোকে যিখিনি কথা কৈছে মই ভাবোঁ সেইখিনি ইমান শুদ্ধ নহয় কিয় শুদ্ধ নহয় মানে আপুনি গোটেই যি কথা চাই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই যেতিয়া স্পীকাৰ হ'ল তেতিয়া যথেষ্টখিনি উন্নয়ন কৰিবলৈ তেওঁ এটা অপৰচুনিটি পালে মানে অপৰচুনিটি মই বেয়া চেঞ্চত কোৱা নাই এই যে নতুন বিধানসভাৰ ভৱন বনাব লাগে এইটো ডেভেলপ কৰে সেইটো ডেভেলপ কৰিব লাগে এতিয়া বিশ্বজিৎ দৈমাৰী মোৰ গাঁৱৰ মানুহ মই তেওঁৰ ব্যক্তিগতভাৱে মই কথাও পাতিছোঁ পৰহি দিনা ৰাতি প্ৰায় 31 মিনিট কথা পাতিছোঁ মই ক'লোঁ যে এইবোৰ যে কিয় হয় দাদা এনেকুৱা কথা মোতকৈ অলপ বয়সত বাৰু সৰু এইখিনি কৈছে বাৰু কিন্তু তেওঁ মই ছাত্ৰ অৱস্থাৰ মই যেতিয়া এডভকেট তেওঁ তেতিয়া ছাত্ৰ মানে এপচুল কৰে তেওঁ তাৰ সদৌ বড়ো ছাত্ৰ সন্থাৰ সাংগঠনিক মানে এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিল পৰৱৰ্তী সময়ত যেনে 2001ত তেওঁ মানে MP হ'ল MLA হ'ল পিছত MP হ'ল তেওঁ দুবাৰ MP দুবাৰ তিনিবাৰ ইবাৰে সৈতে তিনিবাৰ তেওঁ মানে MLA হ'ল আৰু তেওঁ তাৰে এবাৰ মন্ত্ৰী এবাৰ মানে স্পীকাৰ এবাৰ মন্ত্ৰী হ'ল ধৰক এতিয়া এইটো মন্ত্ৰী হৈছে তেওঁৰো এটা দীঘল পৰিক্ৰমা আছে তেওঁ যে হঠাৎ আহি ভুমুকি মাৰিছে এনেকুৱা নহয় তেওঁৰ সামাজিক সম্পৰ্কে তেওঁৰ এটা ক্ষুদ্ৰ ধাৰণা আছে তেওঁ সমাজৰ কাৰণে ওলাই আহিছে এতিয়া কথাটো হ'ল কি যে এই যে যিবোৰ কৈছে এটা সৰু এটা উদাহৰণ দিলোঁ বাৰে বাৰে কৈ আছে যে এসাঁজ ভাতত 2000 টকা মই হয়তো কেনেকৈ হয় তেওঁ কৈছে নহয় ইয়াতকৈ বেছিহে বুলি কৈছে ভাতটোৰ দাম আমিহে অলপ কমাই ল'ব লাগিব কাৰণ কিয় এই ভাতৰ কথাটো কেণ্টিনৰ কথাটো কোৱা নাই যেতিয়া বিধানসভা ইনগ্ৰেট কৰিলে লোকসভাৰ স্পীকাৰ আহিলে ওম বিৰলা তেতিয়া তাত খানাটোত মোটামুটি 3600 পৰিছে কাৰণ কিয় স্পীকাৰ এজন আহিছে তেওঁৰ খানাটোতো য'তে ত'তে বনাব নোৱাৰে আমাৰ এডিশ্যন ব্লুৰ পৰা অৰ্ডাৰ দিছে তাত দুখন ফানত গৈছে তেওঁ গোটেই ছাৰ্ভিচ কৰা পাৰ্টিটোৱে গোটেইখিনি তেওঁলোকে ইয়াৰ পৰা প্ৰিপেয়াৰ হৈ গৈছে গতিকে গোটেই দিনটোৰ কাৰণে গোটেই এই যে আপোনাৰ অহা যোৱা গোটেই যিখিনি প্ৰিপেয়াৰেশ্যন এসাঁজত মোটামুটি আপোনাৰ 3000 ছামথিং পৰা বুলি তেওঁ কৈছে গতিকে এইটোৱে 2000 এতিয়া যদি কেণ্টিনত যদি কোনোবাই খাই 2000 টকা হৈছে বা বিল দিছে তেতিয়া বেলেগ কথা এজন দেশৰ স্পীকাৰ এজন আহিছে পাৰ্লিমেণ্টৰ তেওঁক আপ্যায়ন কৰাৰ কাৰণে সেইদিনাখনে হ'ব পাৰে তেওঁ কৈছে যে সেইটো এইটো হ'ব পাৰে যে 100 প্লেট আহিছে হয়তো কোনোবা ঠিকাদাৰে হয়তো 80 প্লেট দিছে বা 100 প্লেট সেইটোতো স্পীকাৰৰ লুকআউট নহয় সেইটোতো তেওঁৰ বিচাৰ্য নহয় এইটো কাৰণ এইটো তেওঁ মুখে এইটো নিদিয়ে এটা কণ্টেক্ট কৰিছিল আৰু এই কথাখিনি যদি খুলুচাকৈ কথাখিনি জানো তেওঁ ক'বলৈ এইটো বুলি নহয় বহুকেইটা বিষয় কিন্তু উত্থাপন এতিয়া সেইটো কৈছে এতিয়া আপোনাৰ ধৰক কৈছে যে এই মানে এই চাকৰি কথাটো বাকীবোৰ বাৰু টেণ্ডাৰ কাৰণ গোটেই কামখিনি PWক হেণ্ডঅভাৰ কৰে আৰু তেওঁৰ কি হয় তেওঁৰ নিজা ফাও এজন আছে সেই ইষ্টাব্লিছমেণ্টৰ কাৰণে আকৌ এইটো গোটেই বিত্ত বিভাগৰ অসম চৰকাৰৰ বিত্ত বিভাগৰ এপ্ৰুভেল আছে তাত টেণ্ডাৰ হৈছে টেণ্ডাৰ দি কামটো পাইছে কোনোবাই কৰিছে তাত হয়তো স্পীকাৰৰ যিহেতু তেওঁৰ নাই এই কথাখিনি তেওঁ চাগে এপ্ৰুভেল আলোচনা নাহিলেহেঁতেন যদিহে হয়
এতিয়া যিগৰাকী স্পীকাৰৰ দায়িত্ব লৈছে তেওঁৰ পৰা কথাখিনি যদি তেওঁ ভুল কৰে, তেওঁ শুদ্ধ। তেওঁ কিয় শুদ্ধ যে এজন স্পীকাৰে টেম্পৰাৰী কিছু মানুহ ৰাখিব পাৰে, সেইখিনি প্ৰত্যেকেই ৰাখে, হয়তো দৈমাৰীয়ে বেছি ৰাখিলে এনেকুৱা হ'ব পাৰে। আৰু তাত কৈছে চিলেকশ্যন, এতিয়া আপুনি চাওক, মোক লয়াৰ হিচাপে কৈছোঁ যে আপুনি যে এজন মানুহক 240 ডেইজৰ ওপৰত যদি কটায় তেতিয়া সি এটা ৰাইট পায়, যদি পষ্টটো থাকে তেওঁকে কণ্টিনিউ কৰিব লাগিব। যদি আপুনি ব্ৰেক কৰিবলৈ এমাহত 2 দিন গেপ দিয়ে 28 দিন খটাই তাক দৰমহাটো দিয়ে, দৰমহা নহয় দৈনিক মানে ৱেজৰ নিচিনাকৈ এটা একুমুলেট কৰি মাহত দিয়ে, সেইজন মানুহজনক আপুনি কণ্টিনিউ খটাই থাকিব পাৰে। আৰু সেইটো কণ্টিজেঞ্চি ফাণ্ডৰ পৰা নাযায়, এক্সট্ৰা যিটো মেইনটেনেঞ্চ বাজেট সেইটোৰ পৰা যায়। এইটোৱে কথা, তেওঁ আহি দেখিলে যে যথেষ্টখিনি সংখ্যাত আছে, গতিকে গুচাই দিলে। তেওঁ ৰাইট, আৰু তেওঁ ল'ব পাৰিব, এইটোও নহয়। কিন্তু দৈমাৰী চাহাবে এটা কথা মোক কৈছে যে 126জন বিধায়ক আৰু 126জনক প্ৰত্যেকৰে সমস্ত লুক আফটাৰ কৰাটো মোৰ দায়িত্ব। কাৰোবাৰ ঘৰত বোলে কিবা হৈছে স্পীকাৰক নকয়, কিন্তু স্পীকাৰৰ এডমিনিষ্ট্ৰেশ্যনক ক'ব, সেইটো স্পীকাৰ সেইকাৰণে হৈছে পাৰ ডে তুমি 126জনৰ কাৰণে 126জন ৰাখিব লাগে, তেনেকুৱা এজন 4th গ্ৰেড এমপ্লয়। আৰু দ্বিতীয় কথাটো কৈছে যে তাত স্কিল আৰু আনস্কিল আছে, আনস্কিলখিনিয়ে 9000 পায়, 9000 পায়, স্কিলখিনিয়ে 15000 পায়। গোটেই মানুহখিনিতো পইচাও পাইছে, কামো কৰিছে, হয়তো আপোনাক ধন্যবাদ এইকাৰণে জনাইছোঁ যে এই কথাখিনি আপুনি মুকলিকৈ কৈছে। এই কথাখিনি যদি মুকলিকৈ ক'লেহেঁতেন, আজি 10 দিন এসময়ত এটা বেলেগ ধৰণৰ পৰিৱেশ এটা হৈ আছে, আমি সাংবাদিক হিচাপে কথাটো কৈছোঁ, এই পৰিৱেশটো নোহোৱাটো ভাল। কাৰণ এই ধৰণৰ কথাবিলাক হ'লে আমি বেলেগ কথা তল পৰি যায়, আচল কথাবিলাক আমি ডেভেলপমেণ্ট। কথাটো হ'ল তেওঁৰ দিনত তেওঁ এইখিনি কৰাৰ অপৰচুনিটি পালে, মানে আমাৰ বিধানসভাৰ ভৱনটো তেওঁৰ দিনত সেইকাৰণে তেওঁৰ চকুত পৰিলে। আৰু আপোনাৰ যিটো কথাটো কৈছে যে এইটো ৰেপ্লিকা যে দিলে, এইটো মই সুধিছিলোঁ যে আমি টেণ্ডাৰ হৈ অৰ্ডাৰ হৈছে হয় বুলি কৈছে, এতিয়া ৰূপৰ হয় নে নহয় আমিওতো টেকনিকেলি ময়োতো চোৱা নাই। এগৰাকী স্পীকাৰে MLA সকলক এটা ৰূপৰ 15 লাখ টকাৰ কিমান দিয়াৰ কোনো যুক্তি নাছিল। তেখেতে যদি সঁচা অৰ্থ জনপ্ৰতিনিধি হয়, সঁচা অৰ্থ যদি বিধানসভাখন কণ্ট্ৰল কৰিব বিচাৰে, সঁচা অৰ্থ যদি কষ্টিঙৰ কথা নহয়, তেখেতে দিছে কিয়? কি কাৰণে তেখেতে দিছে? এটা লেপটপ, যিটো লেপটপ 60 লাখত পায়, 2.5 কোটিলৈকে তেওঁলোকে নহয়। এতিয়া চাওক, সেইটো আপুনি যদি ভাবে সেই সময়ত চাগে চব বিধায়কৰো অনুমতি আছিল, নহয় তেওঁলোকতো ৰৈছে, পইচাটোৰ মাত্ৰ মই কৈছোঁ যে এইটো ৰূপৰ নহয়, কিবা বেলেগ বস্তু দিছে। এই যে কথাটো এইটো কিন্তু দে আৰ নট ৰেছপনচিবল। আপোনাৰ বক্তব্য ধন্যবাদ জনাইছোঁ আপুনি, কিন্তু কথাখিনি অকল মুকলিভাৱে কথাটো ক'লে ভাল হ'ব, মানে বিশেষকৈ। আৰু ভেনিটি ভানৰ কথা কৈছোঁ, ভেনিটি ভান কোনো নাই বুলি কৈছে। মাধৱ ডেকাৰ এখন কণ্ট্ৰেক্টৰ হয়, তেওঁ ভেনিটি ভান কৰিছে, তেওঁ কেতিয়াবা ইউজ কৰিছে, ময়ো দেখিছোঁ, মই উঠা নাই কিন্তু, কাৰণ মাধৱ ডেকাও মোৰ ঘৰৰ ওচৰৰ ল'ৰা। সেইটোও মিছা কথা যে দুখন ভেনিটি ভান এইটোৰ ক্ষেত্ৰত মই দৈমাৰী চাহাবক এটাই ক'ম যে তেওঁ হয়তো ক'ৰবাত মিছমেনেজমেণ্ট কোনোবাই কৰিছে, কিন্তু হি ইজ নট ইনভলভ। যিটো বক্তব্য আছে সেই বক্তব্যটোহে ৰাখিছোঁ। ঠিক আছে, আল্টিমেটলি যিসকল বিষয়া আছে তেখেতসকলে হয়তো এই ক্ষেত্ৰত হয়তো তেওঁলোককে হয়তো জড়িত কৰা হ'ব পাৰে। যে নহওক, এই গোটেই বিষয়টো মই ভাবোঁ যে স্পীকাৰ এগৰাকী বৰ সাংঘাতিক স্পীকাৰ, মানে আমি সকলোৱে অভিভাৱক বুলি ভাবোঁ, বিধানসভাৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ অভিভাৱক। অন্ততঃ তেখেতে বৰ্তমান স্পীকাৰে যিটো বৰ্তমান ইয়াৰ অনুমোদন সেইটো আমি আহ্বান জনাইছোঁ। ভাল, তেখেতে ৰঞ্জিত দাসে, মাননীয় ৰঞ্জিত দাসে যিখিনি সিদ্ধান্ত লৈছে খুব ধুনীয়া সিদ্ধান্ত। মই আপোনাৰ ওচৰত আকৌ আহিম, মই অন্য এটা বিষয় আমি আলোচনা কৰিম আমাৰ সময় থকা অৱস্থাতেই। প্ৰফুল্ল শইকীয়া, চৰকাৰ হ'ব, চৰকাৰ হ'ল, মন্ত্ৰী হ'ব, সকলো হ'ব, কিন্তু অসমখন আগুৱাই নিব লাগিব। আপুনি দীঘলীয়া সময় এইবিলাক কাম কৰি আছে, মই আপোনাৰ পৰা কথাখিনি জানিব বিচাৰিম। কিন্তু এতিয়া উদ্যোগিক গোটেই ক্ষেত্ৰখনত আমাৰ যদি উদ্যোগৰ যদি বিকাশ নহয়, তেতিয়া কিন্তু অসমৰ সামূহিক ডেভেলপমেণ্ট আমি কেতিয়া হৈছে বুলি ক'ব নোৱাৰোঁ। আপুনি দেখিছে যে আমাৰ এটাকৈ ইণ্ডাষ্ট্ৰী বন্ধ হৈ আছে। তাহানিখনৰ প্লাইউড ইণ্ডাষ্ট্ৰী বন্ধ হৈ গ'ল, দুটাকৈ চেনিকল বন্ধ হৈ গ'ল, সাৰ কাৰখানা বন্ধ হৈ গ'ল, কাগজ কল বন্ধ হৈ গ'ল, পলিষ্টাৰৰ বিভিন্ন উদ্যোগ আছে চব বন্ধ হৈ গ'ল, সূতা কল বন্ধ হৈ গ'ল, এই বিভিন্ন ধৰণৰ কাপোৰৰ ইণ্ডাষ্ট্ৰী বন্ধ হৈ গ'ল, এটা চাইকেল ইণ্ডাষ্ট্ৰী আছিলে বন্ধ হৈ গ'ল, এই বিভিন্ন ইণ্ডাষ্ট্ৰীবিলাক বন্ধ হৈ গ'ল। কিন্তু বন্ধ হৈ থকা ইণ্ডাষ্ট্ৰীবিলাক আমাৰ প্ৰয়োজন নথকা নহয়, কাৰণ সেইটো সময়ত আমি চাইকেল অসমতে হৈছিলে। এতিয়া ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ চাইকেল ব্যৱহাৰ কৰে অসমত, কিন্তু অসমত চাইকেল ইণ্ডাষ্ট্ৰী নাই। এই ধৰণৰ বিভিন্ন বিষয় আছে। গতিকে এই বিষয়বিলাক হয়, এতিয়া ছেমি কণ্ডাক্টৰৰ কথাটো আহিছে, খুব ভাল কথা। গোটেই পৃথিৱীত এতিয়া ছেমি কণ্ডাক্টৰৰ যথেষ্ট গুৰুত্ব আছে। কিন্তু এই গোটেই কথাবিলাকৰ লগতে ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত অকল ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী হ'লেই নহ'ব। ইণ্ডাষ্ট্ৰীবিলাক যদি হয়, তাত শ্ৰম নিবিড় যদি হয়, অকল পুঁজি নিবিড়, আমাৰ বাহিৰৰ পৰা ডাঙৰ ডাঙৰ পুঁজিপতিসকল আহিলে পুঁজি ভৰাই দিব, পুঁজি নিবিড় বুলি যাক কওঁ, তাতকৈ যদি আমি শ্ৰম নিবিড় নকৰোঁ, সংস্থাপন যদি পথ নাহে, তেতিয়া সংকট আহিব। গতিকে এই গোটেই উদ্যোগিক ক্ষেত্ৰখন, মই অন্যান্য দিশত পিছত আপোনাৰ আলোচনা কৰিম, কিন্তু উদ্যোগিক ক্ষেত্ৰখনৰ ওপৰত আপুনি কি ভাবে, কি কৰাটো উচিত বুলি ভাবে? ধন্যবাদ।
উল্লেখ কৰিলেই যিবোৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু মই এইটোৰ ওপৰতে কেনে কাম কৰিব আছোঁ, এইটো নহয় যে কৰা নাই। এটা সময় আছিল যে আমাৰ টেক্সটাইল ইণ্ডাষ্ট্ৰি যিধৰণে গ্ৰ' কৰি আহিছিলে, আপোনাৰ দুটাকৈ প্ৰাইভেট ছেক্টৰ, এটা প্ৰাইভেট ছেক্টৰ কটন মিল আৰু 3টা পাব্লিক ছেক্টৰ কটন মিল আমাৰ তেতিয়াই মৰি গৈছে। কিন্তু তেওঁলোকৰ যিটো ইতিহাস, তেতিয়া আমি দেখিছিলোঁ যে গোটেইবিলাক যে তেওঁলোকে কোনোদিনাখনে 20% পৰা 23% ওপৰত তেওঁলোকে প্ৰডাকশ্যনে কৰিব নোৱাৰিলে। আৰু মূল কাৰণবিলাক তেতিয়া দেখাইছিল যে আচলতে আমাৰ মানে যিবোৰ টেকন'ক্ৰেট লাগে মিলবিলাক চলাবৰ কাৰণে, সেইবিলাক মানুহ তাত নাছিল। আৰু 2 নম্বৰটো আছিলে আমাৰ এটা ইলেক্ট্ৰিচিটি বৰ্ড, মানে ACB মানে পাৱাৰ ছাপ্লাই। তাৰপিছতে আছিলে আপোনাৰ ৱৰ্কিং কেপিটেলৰ অভাৱ। এই ধৰণৰ কিছুমান কামৰ কাৰণে 2 বছৰ 3 বছৰ কিছুমান চলিলে, আৰু লেটলি 2020 চনত আমাৰ এপলটো তেনেকৈ মানে বন্ধ হৈ গৈছে। আৰু এপলৰ যদি কাহিনীটো চায় তেতিয়া দেখিব আপুনি এই পাৱাৰ ছাপ্লাই। আৰু আপোনাৰ মই এইবিলাক কৰি থাকোঁতে মই দেখিছোঁ যে ইভেন আমাৰ বনস্পতি প্লাণ্ট যেতিয়া ধুনীয়াকৈ চলি তৃপ্তি বনস্পতি প্লাণ্ট, সেই প্লাণ্টটো আৰম্ভ হোৱাৰ পৰা সি কণ্টিনিউছলি 3 বছৰ সি 67%লৈকে কেপাচিটি ইউটিলাইজ কৰিলে। কিন্তু এনেকুৱা এটা সময় এটা আহিলে যে সি 28 দিনৰ ভিতৰত মাত্ৰ এদিনহে ইলেক্ট্ৰিচিটি পায়, মানে ইলেক্ট্ৰিচিটি নাপায় তাৰমানে সেইটো। আৰু মানে এটা টাইমত তাৰমানে 8 আৱাৰ্ছ যিটো টাইম থাকে, 8 আৱাৰ্ছৰ ভিতৰত তেওঁলোকে কেতিয়াবা 28 মিনিট, কেতিয়াবা 30 মিনিট, তাৰ একদম কমপ্লিটলি 40 পৰ্যন্ত মানে মই সেইবিলাকত মানে বহিছোঁ, চাইছোঁ যে এইবিলাক কথা হয়। যিয়ে নহওক আৰু সেইবিলাক তেনেকৈ গ'ল। HPC কাহিনীটো সকলোৱে জানে। তাৰপিছতে ছুগাৰ মিলৰ 3টাকৈ ছুগাৰ মিল ধৰি লওক বন্ধ হৈ গৈছে, তেওঁলোকৰ সেই একেই 120 দিনৰ মানে কৰ্মশক্তি নাই গোটেই 3টা মিলৰে মই দেখিছিলোঁ যে তেওঁলোকে 120 দিন মানে মিলটো চলাব নোৱাৰে। কাচিং কেপাচিটি যিয়ে নহওক কিয়, আৰু তাৰ যিটো চৌকছৰ যিটো কোৱান্টিটি লাগে সেইটো মানে তাত অভাৱ নাই আমাৰ অসমত। আমি 10% লাগে, আমাৰ 10%ৰ প্লাছ মাইনাছ 10%তে থাকে। কিন্তু তথাপি সেইবিলাকত তেনেকৈ গুচি গ'ল। এই যোৱাবিলাকত গুচি গ'ল, অহাবিলাকত আহি থাকিব। আৰু ইণ্ডাষ্ট্ৰিটো তেনেকুৱা এটা প্ৰক্ৰিয়াই যে সি মৰে, তাৰপিছত আকৌ বেলেগ এটাৰ জন্ম হয়। তেনেকৈ আধুনিক ইণ্ডাষ্ট্ৰিবিলাক আহিবলৈ ল'লে অসমত। আধুনিক ইণ্ডাষ্ট্ৰি বুলি ক'লে আপুনি 97 পলিচি যেতিয়া হৈছিল তেতিয়া আপুনি হিন্দুস্তান ইউনিলিভাৰ দেখিছিলে আপোনাৰ হেৰিতে ডুমডুমাত আৰম্ভ হৈছে। হয়, চলিছিলোঁ। তাৰপিছতে 2005 চনত 90 দিনৰ কাৰণে বন্ধ হৈছিল। তেতিয়াও আমি দেখিছিলোঁ যে 90 দিন বন্ধ হৈ যাওঁতে ডুমডুমাৰ মানুহে তেতিয়া কয়, মই DIC তিনিচুকীয়া আছিলোঁ, যে আমাৰ প্ৰায় 1.5 crore মানে ইয়াত উপঙি থাকে, সেই বস্তুটো ইয়াতে নোহোৱা হ'ল। গোটেইখন নিমাওমা এটা পৰিৱেশ এটা সেই ধৰণৰ। কিন্তু আজিও ধুনীয়াকৈ তাতে চলি আছে। ইয়াত বাহিৰৰ পৰা ৰ মেটেৰিয়েল আনি তেওঁলোকে তেনেকৈ চলাই আছে। এইখিনিত চলি আছে। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টেও এখনৰ পিছত ইখনকৈ পলিচি দিছে। NEIP-ত আমি আটাইতকৈ ছাকচেছ। NEIP-খনৰ শেষৰ ফালে আমাৰ প্ৰথমখন BJP চৰকাৰ পালে। মাননীয় সৰ্বানন্দ সোণোৱাল চাহাব তেখেতে বহুত সেইখিনি সময়ত মানে বেছ ভালকৈ লাগিছিল আমাৰ লগত। আমি কিছুমান এই ডাঙৰ ইণ্ডাষ্ট্ৰি আছিলে, তাতে আপোনাৰ ইলেক্ট্ৰিক কানেকশ্যন আছিলে, সেইবিলাক কাম তেখেতে নিজে আমাৰ লগত লগ হৈ পেলাই সেই কৰিছিলে। ইলেক্ট্ৰিক লাইন ড্ৰ কৰা মেলা, আৰু কোনোবা ৱৰ্কাৰ্ছক সাপে খুটিও মাৰিছিলে এইটো সময়ত। এই ধৰণৰ কথাবিলাকো গৈছিল। আৰু সেইটো খুব ভাল এটা ইনভেষ্টমেণ্ট এটা তেতিয়া পৰিৱেশ এটা সৃষ্টি হৈছিল। তাৰপিছতে আপোনাৰ ভাইব্ৰেণ্ট আমাৰ যিটো আমি এডভান্টেজ আছাম আমি কৰোঁ, এডভান্টেজ আছাম ফাৰ্ষ্ট লেভেলটো আপুনি দেখিলে। তাৰপিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে যোৱাবাৰ আয়োজন কৰিলে সেইখন 2 নম্বৰখন। আৰু তাৰ যিবিলাকত ৰিজাল্ট এতিয়া লাহে লাহে ৰিজাল্টবিলাকত এতিয়া আহি আছে। আৰু আপুনি যিটো উল্লেখ কৰিছে যে এই যে আমাৰ ছেমি কণ্ডাক্টৰ, হয়তো ছেমি কণ্ডাক্টৰ ডাঙৰ ইণ্ডাষ্ট্ৰি, এইটো মানে ওলাই কৰিব পৰা মানে বস্তু নহয়। এইবিলাক মানুহে কওঁতে বেলেগ বেলেগ ধৰণে কয়, কিন্তু আমি জনা মানুহবিলাকে আমি কওঁতে তাৰ পৰিৱেশটো একদম সম্পূৰ্ণ বেলেগ। আৰু এই 24,000 কোটি টকা ইনভেষ্টমেণ্ট আমাৰ ইণ্ডিভিজুৱেল ছিংগল ইণ্ডাষ্ট্ৰিত ক'তো আজিলৈকে হোৱা নাই। ইভেন আমাৰ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংবিলাকতো হোৱা নাই। এইটো ডাঙৰ এচিভমেণ্ট, ডাঙৰ। গতিকে এইটো বিৰাট ডাঙৰ ইনভেষ্টমেণ্ট। তাৰ উপৰি আৰু আমি এসময়ত আন্দোলন কৰিছিলোঁ গেছ ক্ৰেকাৰ লাগে বুলি পেলাই। জেইন কমিটি বা প্ৰতিবেদন দিছিলে আছাম গেছ ক্ৰেকাৰ হ'বৰ কাৰণে। 12 বছৰ আমি বেলেগৰ পিছত দৌৰি শেষত গৈ পেলাই হ'ল, যিয়ে নহওক হ'ল। তাৰপিছত মাজতে তাৰ মানে এনেকুৱাকৈ নিউজ ওলাল যে তাৰ সেইটো বন্ধ হ'বলৈ গৈ আছে বুলি পেলাই। তাৰপিছত তাক মিনি ৰত্ন ঘোষণা কৰিলে। তাৰপিছত আকৌ এটা এক্সপানশ্যন প্ৰজেক্টত আহিলে। আৰু ৰিচেণ্টলি নুমলীগড় ৰিফাইনেৰীত তেওঁলোকে আৰু এটা গেছ ক্ৰেকাৰতকৈ ডাঙৰ আৰু এটা কাম কৰিবলৈ সেইটো আৰম্ভ হৈ গৈছে পূৰা। গতিকে এইটো আছে। গতিকে তাৰো কিনো ফল হ'ল বুলি যদি কোনোবাই সোধে, যে যেতিয়া আমি এছেছমেণ্ট কৰিছিলোঁ যে আছাম গেছ ক্ৰেকাৰ প্ৰকল্পৰ পৰা কিমান হ'ব, তেতিয়া মকডেনেল নামৰ এটা কোম্পানীক সেইটো ষ্টাডিটো কৰিবলৈ দিয়া হৈছিলে নেটফি থ্ৰুদি। তেওঁলোকে তেতিয়া কৈছিল যে তেওঁলোকে খুব বেছি 1250টামান ইউনিটলৈ তেওঁলোকে মানে যাব পাৰে। আৰু লগতে তাত যিটো ছ'চিঅ' ইকনমিক যিটো ডেভেলপমেণ্ট যিটো হ'ব লাগে, সেইটো মানে এৰাউণ্ড দ্য মানে গেছ ক্ৰেকাৰ প্ৰজেক্ট, তাৰ কাৰণে যিখন তাৰ ফৰ্মেট লাগে সেই সময়ত যে প্ৰজেক্টটো আৰম্ভ হোৱাৰ আগত
আৰু আজি তাৰিখত যদি এতিয়া যদি কেনে গভৰ্ণমেণ্টে কয় যে আমি ইয়াৰ ইম্পেক্টটো আমি এছেছমেণ্ট কৰিব বিচাৰোঁ, আপুনি একো কাম কৰিব দৰকাৰ নাই, অকল খালি সেই যিখিনি ফৰ্মখিনি মানে তাত বনোৱা হৈ আছে চিল মোহৰ মাৰি পেলাই সেইখিনি খালি ফিল আপ কৰি চালে আপুনি গম পাব যে ইম্পেক্ট। মই আকৌ আপোনাৰ ওচৰত আহি মই এখন বিৰতি ল'ব খুজিছোঁ। আমি গেছ কেকৰ পৰা আমি নিশ্চয় আলোচনা কৰিবলগীয়া আছে, কাৰণ 10,000 কোটি টকা খৰচ কৰি গেছ কেকা ইণ্ডাষ্ট্ৰী হ'ল, পলিমাৰৰ পৰা ইয়াৰ পৰা কানপুৰলৈ গুচি হ'ল, আৰু ইণ্ডাষ্ট্ৰী কিন্তু আমাৰ ইয়াত নহ'ল যিমানকেইটা ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰী হ'ব লাগিছিল বুলি এটা সেই সময়ত প্ৰতিবেদন ওলাইছিল। 632জনমান ষ্টাফে কাম কৰে ইয়াত, বাকীখিনি 10,000 কোটি টকা খৰচ কৰি। এই প্ৰসংগত আমি নিশ্চয় আলোচনা মই খন্তেক বিৰতি লৈছোঁ। খন্তেক বিৰতিৰ পিছত আমি আকৌ চিন্তনৰ মাজত আহিছোঁ। আমি চিন্তনৰ বিশেষকৈ চৰকাৰ হ'ল এতিয়া অসমখনক কোনটো পৰ্যায়লৈ নিব সেই প্ৰসংগতে আমি আলোচনা কৰি আছোঁ। প্ৰশ্নটো মুকলি যে আমি সদায় পিছত কিয় থাকিম সকলো ক্ষেত্ৰতে। আজি ইমান দিন হ'ল স্বাধীনতা, ইমান বছৰ হৈ যোৱাৰ পিছত আমি যদি চাওঁ এটা বিষয় যদি চাওঁ, এইটোতো আমি বহুত পিছত, এইটোতো পিছত, এইটো বোলে বংগতকৈ পিছত, এইটো বোলে হাৰিয়ানাতকৈ পিছত, আমি এই যে পিছত থকা কথাখিনি, গতিকে এইখন নতুন চৰকাৰ আজি হৈছে বিশেষকৈ পূৰ্ণাংগ পৰ্যায়ত হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ দায়িত্বত আছে, গতিকে আমি অনুৰোধ কৰিম ডক্টৰ মুখ্যমন্ত্ৰীকে লৈ সকলো তেখেতসকলৰ সংগী কেবিনেটৰ বা মন্ত্ৰীসকলক যে কিবা এটা কৰক। আমি সদায় পিছত থকাটো উচিত নহয়, আমি আগুৱাই যাব লাগিব আৰু আগুৱাই যাব লাগিব, কাৰণ সমগ্ৰ অসমৰ মানুহক যদি আপোনালোকে কয় এইখিনি কৰিব লাগে, এইখিনি কৰিব লাগে, সকলোৱে কিন্তু ইতিবাচক দিশেৰে চৰকাৰখনৰ লগত থাকিবলৈ সকলোখিনি ইচ্ছা প্ৰকাশ কৰে, কাৰণ ভৱিষ্যত অসমৰ মানুহ থাকিবৰ কাৰণে আমাৰ জেগা এইখিনি, অসমখনেই, বেলেগ জেগা নাই। যিয়ে নহওক, এই গোটেই প্ৰসংগতে আমি আলোচনা কৰি আছোঁ যে ভৱিষ্যত আমি কোনফালে যাম। মই যথেষ্ট বিজেপিৰ এগৰাকী সচেতন ব্যক্তি, বৰ্তমান বিধায়ক ঋতুপৰণ শৰ্মা, আপুনি যথেষ্টখিনি দায়িত্ব লৈছে, বিশেষকৈ ইলেক্ট্ৰনিক ক্ষেত্ৰখনত, তথ্য প্ৰযুক্তি ক্ষেত্ৰতো আপুনি কাম কৰিছে, চৰকাৰখনক সহায়ো কৰিছে বহুত ক্ষেত্ৰত। গতিকে আপুনি কি ভাবে ভৱিষ্যতৰ ক্ষেত্ৰত আপোনাৰতো এটা ধাৰণা আছে অসমখন আগুৱাই নিবৰ কাৰণে? কাৰণ এতিয়া কথা দেখিছে, হয় আমি যিটো কৈছোঁ ছেমিকণ্ডাক্টৰৰ কথাটো কৈছোঁ, শেহতীয়াভাৱে আপুনি লক্ষ্য দিছে কৰিছে যে ভাৰতবৰ্ষৰ গোটেই ব্যৱসায় গোটেই লাইনটো লাহে লাহে বাহিৰলৈ গুচি গৈছে, কাৰণ গোটেই এয়াই দখল কৰিছে। এয়াই দখল কৰাৰ কাৰণে আমাৰ শ্বেয়াৰ মাৰ্কেটৰ হাহাকাৰ অৱস্থা হৈছে, য'ত এতিয়া কোৰিয়ালৈ গুচি গৈছে বা টাইৱানলৈ গুচি গৈছে, এই গোটেই বিষয়বিলাকো আছে। গতিকে সেই পৰ্যায়ৰ চিন্তাটো, সেই পৰ্যায়ৰ মানসিকতাটো মানুহৰ মাজত কিন্তু সোমাব লাগিব, সেইটো দায়িত্ব কিন্তু আপোনালোকৰ চৰকাৰৰ। গতিকে এই গোটেই প্ৰসংগত কি কয়? প্ৰদীপ দা, এই গোটেই ইণ্ডাষ্ট্ৰী আৰু ইণ্ডাষ্ট্ৰীৰ লগত জড়িত যিবোৰ বিষয়, আমি ৰাজ্যখনৰ দৃষ্টিভংগীৰে যেতিয়া কথাবিলাক আলোচনা কৰিম বা ৰাজ্যখনৰ কি হ'ব লাগে, কি হোৱাটো উচিত, সেই বিষয়ে যেতিয়া কথা পাতিম, এটা কথা স্পষ্ট যে যদি অংগৰাজ্য হিচাপে কেন্দ্ৰৰ যদি সেই ৰাজ্যখনৰ প্ৰতি যদি ভাল ভাৱ নাথাকে, সহানুভূতিশীল মন এটা নাথাকে, বা আগুৱাই যাওক বুলি যদি এটা 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 সদিচ্ছা দিয়ে তেওঁলোকে হাতে কামি নেদেখুৱায়, তেতিয়াহ'লে সম্ভৱ হৈ নুঠে। 10 বছৰ আছে কিন্তু মই তাকে কৈছোঁ যে আমাৰ এতিয়া, মই সেই 10 বছৰ 15 বছৰ আগৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশ মই খালি অকণমান টানি আনিছোঁ 14ৰ পৰাই। 14ত মাননীয় প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহি ক'লে যে অসমক তেওঁ অষ্টালক্ষী বুলি অভিহিত কৰিলে, আৰু অষ্টালক্ষী বুলি অভিহিত কৰি তেওঁ কেৱল ভাষণতে সীমাবদ্ধ ৰখা নাই। আমি বহুতে ভাবিছিলোঁ যে ভালৰি বোলাবলৈ কৈছে, ইলেকশ্যনত আহিলেতো কয় বা জিকি আহিছে নতুন নতুন, গতিকে বহু ভাল ভাল কথা ক'ব। তো এ ফৰ আছাম বুলি কৈছিলে, তেতিয়া আমাৰ বহুতে পৃষ্ঠতাচ্ছিল্য কৰিছিল, কাৰণ এইটো হয় সাধাৰণতে ৰাজনীতিক নেতাসকলে সেই ধৰণৰ কথা কয় বুলি এটা ধাৰণা আছিলে সেই সময়ত। কিন্তু এই গোটেই ধাৰণাবিলাকক ভুল প্ৰমাণিত কৰি প্ৰধানমন্ত্ৰী মহোদয়ে 14 চনত যিবোৰ কথা কৈছিল, আজি 14ৰ পিছত 12 বছৰৰ পিছত সেই প্ৰতিটো কথাই আমি বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ হোৱা দেখা পাইছোঁ। আজি এই যে আমি 29,000 30,000 কোটি টকা যে আমি ইয়াতে ছেমি কণ্ডাক্টৰৰ কথা আলোচনা কৰিছোঁ, আজি নুমলীগড় হওক বা বঙাইগাঁও শোধনাগাৰ যে শোধন ক্ষমতা বৃদ্ধি কৰি তাত যে আমি এটা সময়ত যেনেকৈ তেল আমাৰ ইয়াৰ পৰা বাহিৰলৈ গৈছিল, এতিয়া বাহিৰৰ তেল আমাৰ ইয়ালৈ আহে। মই কথা এটা কৈছোঁ, আজি বায়'ফুৱেলক লৈ যে আমি ইমান, এতিয়া বায়'ফুৱেলক লৈ বহুতে কথা নাপাতোঁ আমি। আজি যি ধৰণে এটা যুদ্ধ বিগ্ৰহ আদি কৰি তেল তৈলক্ষণ কেন্দ্ৰ ক্ষেত্ৰত যি ধৰণে এটা হাহাকাৰ সদৃশ পৰিৱেশ এটা হৈছে। আমিতো ডিপেণ্ডেণ্ট বাহিৰত, তেলটো আমাৰ নাই যিমান আমাক লাগে। গতিকে বায়'ফুৱেলক লৈ পেলাই যিমান চিন্তিত চৰকাৰ, অসমক যিমান গুৰুত্ব প্ৰদান কৰি সেইবোৰ আগবঢ়াই নিয়া হৈছে, মই ভাবোঁ এই গোটেইবিলাক কথাই লাহে লাহে এতিয়া অসমত সেই গোটেই কথাবিলাক বাস্তৱত বস্তুবিলাক ৰূপায়িত হৈছে বা কিছু ৰূপায়িত হ'বলৈ গৈ আছে। এতিয়া ছেমি কণ্ডাক্টৰ এটা ভাবক, আমাৰ ইয়াত তৈয়াৰী হোৱা ছেমি কণ্ডাক্টৰ চিপছ ব্যৱহাৰ হ'ব আমেৰিকাত, মেড ইন ইণ্ডিয়া, য'ত হয়তো নাজানো, তাততো অসমো ক'ৰবাত লিখা থাকিব, ক'ৰবাত জাগিৰৰ শব্দটোও থাকিব। আপুনি ভাবকচোন কথাবিলাক, এসময়ত এইবোৰ সপোনতো আমি ভাবিব পৰা নাছিলোঁ। দ্বিতীয় কথা হ'ল যে এই কথাখিনি হ'ল কেনেকৈ? প্ৰথম চৰ্তটোৱে হ'ল উদ্যোগ বাণিজ্য আগবাঢ়ি যাবলৈ হ'লে সেই ঠাইত শান্তি প্ৰতিষ্ঠা হ'বই লাগিব। আজিৰ 15-20 বছৰ আগৰ অসমখনৰ আজিৰ অসমখন কল্পনা কৰকচোন, হয়তো তেতিয়াও সেই ধৰণৰ পৰিৱেশ এটা হ'ল হয় যদি সদিচ্ছা থাকিলে চৰকাৰৰ। মই এটা বিৰোধী হ'ল বুলি মই কংগ্ৰেছক চব কথাত আজি সমালোচনা কৰিবলৈ নাযাওঁ, কিন্তু ৰাইজে দৰিদ্ৰ পৰ্যায়ৰ বা কংগ্ৰেছে ৰাইজে বুজিব, ৰাইজে বুজিছে, ৰাইজে তেওঁলোকক শাস্তিও দিছে, গতিকে আজি তেওঁলোক শাসনৰ পৰা বহুত যোজন দূৰত আছে। কিন্তু শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰখনে আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছা কেন্দ্ৰীয় চৰকাৰে যিধৰণে আগুৱাই লৈ গ'ল,
মানে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে যি ধৰণে গোটেই কথাটোক তেওঁলোকে কেৱল ওপৰে নহয় তাৰমানে এটা সময় আছে আমি কথাবিলাক ওপৰে চাইছিলোঁ এৰি দিছিলোঁ অসমত যিয়ে হৈ থাকক গোষ্ঠী সংঘৰ্ষ লাগক সন্ত্ৰাসবাদী কাৰ্যকলাপ আমাৰ মৌন সমৰ্থন তাত আছিল তাতকৈ আমি কেৱল ৰাজনৈতিক লাভালাভে বিচাৰিছিলোঁ কিন্তু ৰাজনৈতিক উৰ্ধত অসম উত্তৰ পূৰ্বাঞ্চল শান্ত হওক সেই পৰিৱেশলৈ নিবলৈ হ'লে কেন্দ্ৰীয় চৰকাৰে নিজৰ আওতত থকা ক্ষমতা আৰু সদিচ্ছা যি ধৰণে দেখুৱাই পেলাই তাৰ ফলশ্ৰুতিতে যি ধৰণে বড়োভূমি হওক কাৰ্বি ভূমি হওক অসমত এতিয়া ক'তো আৰু বন্দুকৰ ঝনঝননি শুনিব আমি নাপাওঁ গতিকে উদ্যোগ বাণিজ্য নিশ্চিতভাৱে হ'ব মই এটা সৰু কথা কওঁ আপোনাক কা আন্দোলনৰ সময়ত ভাবকচোন প্ৰধানমন্ত্ৰী জাপানৰ অহাৰ যিটো এটা পৰিৱেশ আছিল সেই সময়ত যদি সেই কামটো হ'ল হয় তেওঁ যদি আহিল হয় সেই সময়ত যথেষ্ট জাপানৰ লগত প্ৰত্যক্ষ বিনিয়োগ আৰু তেওঁলোকৰ ইণ্ডাষ্ট্ৰী লৈ পেলাই এটা ভাল ৰোডমেপ এটা তৈয়াৰী হৈছিল কিন্তু আজি মই বৰ আনন্দৰে সুখেৰে ক'ব বিচাৰিছোঁ খুব আৰু কেইদিনমানৰ ভিতৰতে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহি আছে গতিকে যিটো আমি 5 বছৰ পিছুৱাই গ'ল কিন্তু সেই সময়ত যিটো অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ল মই কথাটো এইকাৰণে টানি আনিছোঁ এইটো বুৰঞ্জী মই এইটো এতিয়া মনলৈ আনিব বিচৰা নাই মই এইকাৰণে টানি আনিছোঁ যে আজি 5 বছৰ আগত যিটো আমি কৰিলোঁ যিটো ঘটনা ঘটিল তাৰ পৰা অসমৰ কি লাভ হ'ল মোক কওকচোন সেই সময়ত অহা হ'লে উদ্যোগ বাণিজ্য আহিব লাগিলে সামৰিছোঁ আপুনি চাব যে এই যে আমি যে সৰু কথাবিলাক কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্ব আজি যে আমি 4.5 লাখৰ পৰা 7.5-8 লাখ কোটি টকীয়া আমি যে GSDP আমাৰ যি হ'ল অসমৰ আমি যে 10 লাখ কোটিলৈ যে আমি ধাৱমান হৈছোঁ দ্ৰুত গতিত 29-30 চনত আমি সেইটো চুবকে পাৰিম এই গোটেইবিলাক কিহৰ কাৰণে সম্ভৱ হৈছে এই সৰু কথা মানুহে সাধাৰণ বুলি ভবা কথাবিলাকে বিত্তীয় ব্যৱস্থাপনা বিভিন্ন হেৰিত সংস্কাৰমূলক যিবোৰ কাৰ্যসূচী আমাৰ লৈছোঁ গতিকে সামগ্ৰিকভাৱে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে সঠিক মানে পদক্ষেপ লৈছে স্বীকাৰ কৰিছে কাৰণে চৰকাৰ গ্ৰহণ কৰিছে আৰু আহিবলৈ দিনত আমি এতিয়া আমি বস্তুবিলাক জাষ্ট আমি ভেটিটোহে গঢ় দিছোঁ এই সবল ভেটিৰ ওপৰত প্ৰতিষ্ঠিত হৈ আহিবলৈ দিনত অসমে আৰু এনে উন্নয়নৰ শিখৰ চুব মই তাত কিন্তু সম্পূৰ্ণ মোৰ বিশ্বাস আছে ধন্যবাদ মই পদুল গোস্বামী আপুনি এইখন চোৱা নাই যে এতিয়া বিশ্বৰ যিটো পৰিৱেশ বিশেষকৈ বিত্তীয় দিশটোত বিশ্বৰ পৰিৱেশটো আৰু ভাৰতবৰ্ষৰ গোটেই সংকট অৱস্থা কিন্তু হৈছে আৰ্থিক ক্ষেত্ৰখনত তাৰ প্ৰভাৱ চৰকাৰখন যিমানে শক্তিশালী নহওক কিয় যিহেতু আমি দিল্লীৰ ওপৰত নিৰ্ভৰশীল বহু ক্ষেত্ৰত তাৰ প্ৰভাৱ অসমত নপৰিবনে প্ৰদীপ্তা কথাটো হ'ল কি এই বিত্তীয় যিটো পৰিৱেশ হৈছে এই পৰিৱেশটো বিগত সময়ত 1991 চনতো এবাৰ হৈছিলে 2009 চনতো হৈছিলে সেই সময়ত মানে আপোনাৰ আমাৰ যি বিত্তীয় পৰিৱেশৰ পৰা আৰম্ভ কৰি আমি যিকোনো প্ৰকাৰে ভাৰতবৰ্ষৰ মূৰ তুলি থাকিবলৈ সক্ষম হৈছিলোঁ আৰু ইয়াৰ কাৰণে এটা অন্যতম কাৰণো কিন্তু সেইটো আমাৰ জনসংখ্যা আমি যদিও কওঁ যে জনসংখ্যা বৃদ্ধিটো এক অত্যন্ত বেছি গুৰুত্বপূৰ্ণ চিন্তনীয় বিষয় কিন্তু ভাৰতৰ কাৰণে কনজিউমাৰ বেছ ইকনমি চিষ্টেমটোৰ কাৰণে জনসংখ্যা আমাৰ কাৰণে এক ডাঙৰ ষ্ট্ৰেংথ আমাৰ কাৰণে যথেষ্ট আমি হেৰি কিন্তু কথাটো হৈছে কি এই বিত্তীয় পৰিৱেশটো নিশ্চিতভাৱে অসমত পৰিবনে নহয় অসমত বিভিন্ন প্ৰকাৰে পৰিছে আৰু মই এটা কথাই বাৰে প্ৰতি কৈ থাকোঁ যে এই যি বিত্তীয় কথাবিলাকৰ যি এক প্ৰভাৱ এইটো ধৰক প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱবিলাক এইটো হয়তো 5 বছৰ 10 বছৰীয়া প্ৰভাৱ নহ'ব পাৰে অনাগত 10-20 বছৰ 50 বছৰ পিছত কিন্তু ইয়াৰ প্ৰভাৱবিলাক আমি সুন্দৰ মানে আমি বিশেষভাৱে দেখিবলৈ পাম গতিকে যদি আমি এই ক্ষেত্ৰতে আমাৰ বৰ্তমান সময়ত কেৱল অসমেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক দলবিলাকৰ মাজত যি এক হিতাধিকাৰী কেন্দ্ৰিক প্ৰতিযোগিতা আৰম্ভ হৈছে এই হিতাধিকাৰী কেন্দ্ৰিক প্ৰতিযোগিতাটোৱে কিন্তু কোনোবাখিনি নহয় কোনোবাখিনি ক্ষেত্ৰত বহু সংখ্যক মানুহৰ মাজত উৎপাদনশীলতাটো হ্ৰাস কৰি আনিছে এতিয়া প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে আমি সমগ্ৰ ৰাইজেই হয়তো এক প্ৰকাৰৰ হিতাধিকাৰী কিন্তু তাৰে ভিতৰত প্ৰত্যক্ষ আৰু পৰোক্ষ হিতাধিকাৰীৰ মাজত পাৰ্থক্য আছে গতিকে চৰকাৰে মাজতে এটা সিদ্ধান্ত লৈছিল যে আপোনাৰ উঠি অহা প্ৰজন্মক মানে বহু ল'ৰা ছোৱালীক ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্টৰ কাৰণে 5 লাখ টকা দিব উদ্যোগীকৰণৰ কাৰণে সেই হিতাধিকাৰী স্কিমটোক কিন্তু আমি স্বাগতম জনাইছিলোঁ হুৱেৰেজ 1250 টকা স্কিমটো বা 1500 টকা কাৰোবাৰ 2500 টকা সেই স্কিমবিলাকক আমি সততে বিৰোধিতা কৰি আহিছিলোঁ এই বিৰোধিতা আৰু মানে সমৰ্থন কৰাৰ মাজত এক ডাঙৰ মানে বিভেদ বা পাৰ্থক্য আছে কাৰণ যিবিলাক স্কিমে যিবিলাক কথাই ৰাইজৰ মাজত এক মানে উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে মই এই উৎপাদনশীলতা বৃদ্ধি কৰা আঁচনিবিলাকক যদি আমি এতিয়াই উৎসাহ নজনাওঁ সেই উৎসাহ নজনালে কিন্তু বিগত অনাগত সময়ত আমি ডাঙৰ এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম আমি এটা সাধাৰণ উদাহৰণ লৈছোঁ কৃষি ক্ষেত্ৰত যদি আপুনি এতিয়া চাই যে অসমত আমি যিবিলাক এক্সটিক ফিছ আপুনি আজি তাৰ বজাৰত যদি যায় 2.5 কেজি ওজনৰ ভকুৱা মাছ এটা পাব কিন্তু আপোনাক যদি 10 কেজি ওজনৰ ভকুৱা এটা লাগে আপুনি লোকেল প্ৰডাকশ্যন নাপায় আমি বিয়া এখন পাতিলে অনুষ্ঠান এটা পাতিলে ঘৰুৱা সবাহ এটা পাতিলে আমি সেই 8 কেজি 7 কেজি 10 কেজি ওজনৰ ভকুৱা এটা শীতল এটা বাহিৰৰ বজাৰৰ পৰা ক্ৰয় কৰিবলগীয়া হয় অৰ্ডাৰ দিব লাগে নাম্বাৰ 2 বৰ্তমান মানুহৰ ঘৰে ঘৰে এটা চাউল সোমাই পৰিছে সেইটো হৈছে সোণা শক্তি ৰিপুৰাজে বৰ্তমান অসমত যিটো মাৰ্কেট লৈছে প্ৰত্যেকখন ঘৰত আপুনি সেই চাউলটো পাব মানুহে 65 টকা 70 টকা কেজি দি হ'লে সেই চাউলটো কিনে আৰু একবাৰ যদি সোণা শক্তি ৰিপুৰাজ ৰাইজে খাবলৈ আৰম্ভ কৰিছে সততে বেলেগ এটা চাউললৈ যোৱা নাযায় এতিয়া
কথা হ'ল কৃষি বিভাগত আমি অসমত কিয় এক তেনেকুৱা ধৰণৰ চাউল প্ৰডাকশ্যন কৰিব নোৱাৰোঁ আমি অসমত কৃষিক কিয় এক উদ্যোগলৈ আমি ইমান দিনে ৰূপান্তৰিত কৰিব পৰা নাই যদি এই প্ৰডাকশ্যনবিলাক এই কথাবিলাক আমি স্বনিয়োজন বা আমি নিজৰ মাটিত প্ৰডাকশ্যন কৰিব নোৱাৰোঁ উৎপাদন কৰিব নোৱাৰোঁ বাহিৰৰ পৰা অহা মাৰ্কেটবিলাকে গাহৰি মাৰ্কেটটো অকণমান গাহৰিৰ মাৰ্কেটটো যিটো গাহৰি এতিয়া আপোনাৰ চুবুৰীয়ে সাধাৰণ তিনিআলি এটাতো গাহৰি বিক্ৰী কৰা হৈছে এই গাহৰি মাৰ্কেটটো কিমান শতাংশ অসমৰ হাতত আছে বাকী কিমান শতাংশ বাহিৰৰ হাতত আছে এই কথাবিলাকত যেতিয়া আমি গুৰুত্ব দিম আৰু আজি যদি এই কথাবিলাকৰ ওপৰত গুৰুত্ব দিওঁ তেতিয়া আপুনি দেখিব অনাগত 10-15-20 বছৰত ইয়াৰ ফলটো আমি পাবলৈ ধন্যবাদ মই এইকাৰণে আজি আলোচনাটো আমি এইকাৰণে কৰিছোঁ সেইকাৰণে আমি প্ৰফুল্ল শইকীয়া যথেষ্ট ব্যস্ত তেখেতকো লৈ আহিছোঁ মই ৰূপক দাস নিৰ্বাচন আহিব ৰাজনীতি চলিব পঞ্চায়ত হ'ব আকৌ 5 বছৰ পিছত বিধানসভা হ'ব বা 29 লোকসভা হ'ব এইবিলাক চলি থাকিব কিন্তু অসমৰ সামৰিক উন্নয়নৰ ক্ষেত্ৰত কংগ্ৰেছে এই ধৰণৰ কিবা চিন্তা কৰিবনে বা চৰকাৰখনক পৰামৰ্শ দিবনে চাওক অদীপ দা কথা হ'ল পৰামৰ্শ দিলে চৰকাৰখনে কিমান শুনিব সেইটো এটা ডাঙৰ প্ৰশ্ন বা সেনেকুৱা পৰামৰ্শ ল'বলৈ তেওঁলোকৰ সদিচ্ছা আছেনে নে তেওঁলোকে কংগ্ৰেছক খালি তুচ্ছ-তাচ্ছিল্য কৰাৰ কাৰণে তেওঁলোক আছে সেইটো তেওঁলোকৰ এটা কংগ্ৰেছে নকৰে এই দীঘলীয়া সময় স্বাধীনতাৰ আজিলৈকে যিমানবিলাক আপোনালোকে কাম কৰিলে এই কথা কিন্তু আপোনালোকে ৰাইজৰ ওচৰত এষ্টাব্লিছ কৰিব পাৰে নহয় এতিয়া দুটা কথা কিছুমান কথা আছে কৈ শেষ কৰিব পাৰি যাক অলপ সময় এতিয়া কংগ্ৰেছে বিগত সময়ছোৱাত স্বাধীনোত্তৰ কালত কি কৰিলে যদি ক'ব লাগে বহুত দীঘলীয়া হ'ব এতিয়া কথা হ'ল তেওঁলোকে কিছুমান কথা কৈছে যে 2014 পিছত ঋতুবৰণ দাই যি ধৰণে ক'লে যে তাৰ আগৰ চৰকাৰবিলাকে কি কৰিছিল ইমান তেওঁ নাজানে পিছত ভাল হ'ল হয় তেতিয়া 2014 চনত যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম নৰেন্দ্ৰ দামোদৰ দেৱ মোদী আছিলে তেওঁ কৈছিল যে সেই দেশৰ টকাৰ মান নিম্নগামী হয় যি দেশৰ নেতাবিলাক ভ্ৰষ্ট হয় আৰু তেতিয়া তেওঁ কংগ্ৰেছ বা বেলেগ দলৰ যি প্ৰধানমন্ত্ৰী আছিল তেওঁক কটাক্ষ কৰিছিল ঠিক তেনেকৈ তেওঁলোকে কয় খুব দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা সেয়া আমি দেখিছোঁ তেওঁলোকৰ কিছুমান নাম এতিয়া ওলাইছে ৰমাকান্ত দেউৰীৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ বহু কথা ওলাইছে খুদ য'ত আমি বিধানসভাৰ মন্দিৰ বুলি কওঁ তাত অধ্যক্ষৰ কিছু কথা ওলাইছে তাৰ আগত নৱদলৰে কিছু কথা ওলাইছিল যেতিয়া ইয়াৰ আগৰ সময়ছোৱাত তেখেত মন্ত্ৰী আছিলে ঠিক তেনেকৈ তেওঁলোকে যেন ক'ৰবাত কুকাৰ্য বা এই ধৰণৰ দুৰ্নীতিগ্ৰস্ত মানুহক যেন ক'ৰবাত তেওঁলোকে যদিও কয় যে আমি শূন্য সহনশীল তথাপি ক'ৰবাত যেন তেওঁলোকে নিৰুপায় হয় ক'ৰবাত যেন তেওঁলোকে কিবা মিলাবৰ স্বাৰ্থত চৰকাৰখন ৰখাৰ স্বাৰ্থত কিবা যেন তেওঁলোকৰ এটা হিডেন এজেণ্ডা আছে সেইটো মিলাবৰ কাৰণে এইবিলাক কৰে তেওঁলোকে যেন দুইমুখীয়া নীতি অৱলম্বন কৰে এই ধৰণৰ কথাবিলাক ৰাইজৰ দৃষ্টিগোচৰ হয় আৰু এটা সময় আছিলে তেতিয়া বহু মানুহ ওলাইছিল যেনেকৈ ৰামদেৱ বুলি এজন মানুহ ওলাইছিলে আন্না হাজাৰে ওলাইছিলে কিৰণ বেদী ওলাইছিলে পেট্ৰল 30 টকাত দিয়া কথা কৈছিল আজি যেতিয়া আৰু আগতে আমি শুনিছিলোঁ যে আমাৰ সময়ত আমি কৈছিলোঁ যে আন্তৰ্জাতিক মূল্য যেতিয়া বাঢ়ে কমে তেতিয়াহ'লে পেট্ৰল ডিজেলৰ দাম বাঢ়া কমা হয় তেওঁলোকৰ প্ৰথম ছোৱাত সেইটোৱে আছিল আজিৰ তাৰিখত আন্তৰ্জাতিক মূল্য কিমান হৈছে সেইটোলৈ কথা নাই এতিয়া হৈছে ভাৰত চৰকাৰে কি ধৰণে কাক কিমান মুনাফা দিব বিচাৰিব সেই ধৰণেহে মূল্য নিৰ্ধাৰণ হৈ আছে এই ধৰণৰ কথাবিলাক ৰাইজৰ স্বাৰ্থত নাই পুঁজিপতিৰ স্বাৰ্থত আছে এটা সময় আছিলে য'ত শ্বেতপত্ৰ প্ৰকাশ কৰিছিলে আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে যে তৰুণ গগৈ চৰকাৰে 10,000 কোটি টকা ধাৰ থৈ গৈছিল কিন্তু আজি অসমৰ দৰে ৰাজ্যত 2 লাখ কোটি টকাৰ ওপৰত ধাৰ হৈ গ'ল এই কথাবিলাক আৰু তেওঁ কৈছে শান্তি আহিলে অসমত বা ভাৰতবৰ্ষত কিন্তু মণিপুৰত আজি কি হৈছে মণিপুৰৰ কথাটো আজি ঋতুবৰণ দাই এৰাই চলিছে এই ধৰণৰ কথাবিলাক হয় ইণ্ডাষ্ট্ৰীৰ কথা কৈছে তেওঁলোকে কৈছে কা আন্দোলনত হোৱা বিক্ষিপ্ত ঘটনাৰ কথা ক'লে জাপানৰ প্ৰধানমন্ত্ৰী আহিব নোৱাৰিলে এই যে টুইন টাৱাৰ হোৱা কথা আছিলে এডভান্টেজ আছামত সেইটো ক'ত গ'ল তাৰপিছত ব্ৰহ্মপুত্ৰ খনন ব্ৰহ্মপুত্ৰৰ মাজত টানেল এই ধৰণৰ কথাবিলাক চি প্লেন এই যে বহুত ধুনীয়া সপোনবিলাক দেখাইছিলে সেই কথাবিলাক ক'ত গ'ল এই কথাবিলাক LICৰ পৰা যে 15 লাখ কোটি টকা নিয়া হ'ল RBIৰ পৰা যে 2 লাখ কোটি টকা উঠাই নিয়া হ'ল আজি যে সোণ বিক্ৰী কৰা হ'ল এই কথাবিলাক এই সম্পদসমূহ কোনে কৰিছিল তেওঁলোক বিক্ৰী হোৱা নাই মই আপোনাক এইটো কম মানে যি নহওক লোন হওক বা এয়া হওক মানে এই যিটো কথা হৈছে এই ধৰণৰ আজি বন্ধকীত দিবলগীয়া কিয় হ'ল আৰ্থিকভাৱে সবল মানুহ এজনে নিজৰ সম্পদ বন্ধকত নিদিয়ে বা বিক্ৰী নকৰে সি বন্ধকেই হওক বা বিক্ৰীয়ে হওক কিন্তু এই যি পৰিৱেশ পৰিস্থিতি হৈছে এই কথাখিনি কংগ্ৰেছে নিশ্চয় ৰাইজৰ ওচৰলৈ নিশ্চয় আৰু অধিক এটা ৰাইজৰ মাজত এটা ধৰক এটা মানসিকতা সৃষ্টি হ'ব বা এনেকুৱা এটা মাইণ্ডছেট হয়তো গঢ়ি উঠিব যে ক'ৰবাত চৰকাৰে ভুল কৰি আছে মই কৰ্ণীয়া আপুনি কি ক'ব এই গোটেই প্ৰসংগটো আমি কোনটো পৰ্যায়ত যোৱা উচিত বুলি ভাবে অসম নহয় কথা এতিয়া ধৰক আমাৰ প্ৰদ্যুন্ন গোস্বামী ক'লে বেনিফিচাৰীৰ কথা এখেতে কিমান বেনিফিচাৰীৰ কথাটো মই অলপ ক'ব বিচাৰিছোঁ দেখাত হৈ যেন লাগে আপুনি এটা বৃহৎ কোম্পানীক ছাবচিডি দিব পাৰে
এতিয়া আজি আকৌ আমাৰ যিহেতু ইয়াৰ পৰা যথেষ্টখিনি ইনভেষ্টমেণ্ট উঠি গৈছে তাৰ কাৰণে টেক্স ৰিবৰ্টৰ কথা কিন্তু পলিচি থাকে আজি নিডছটো মোৰ নিডছটো আৰু এজন বেলেগৰ মানুহৰ নিডছটো একে নহয় এজন মানুহে যদি আৰু এটা কথা মই আপোনাৰ কথাটো ক'ব বিচাৰিছোঁ যিটো মই ভাবিছিলোঁ এই যিটো 215 কোটি টকাৰ এটা কথা দেই চৰকাৰে বিভিন্ন ধৰণৰ নিধি থাকে এই যে বিদ্যুতৰ মূল্যটো বঢ়াই দিয়া হ'ল যিটো FPPAৰ নামত যে ইলেকশ্যনৰ কাৰণে যোৱা সময়ছোৱাত বিদ্যুতৰ নিধিটো কমাই ৰাখিলে কিন্তু এতিয়া এটা দীঘলীয়া সময়ৰ কাৰণে আপোনালোকে যিটো চৰকাৰখনে জুলাইলৈকে এটা ফিগাৰ এটা ৱাৰ্কআউট কৰিছে 28 পইচা 29 পইচা 26 পইচা এই গোটেই প্ৰক্ৰিয়াটো যোৱাবাৰ ইলেকশ্যনৰ কাৰণে এইটো পেণ্ডিং ৰখাৰ কাৰণে 215 কোটি টকা লছ হৈছিলে এই 215 কোটি টকা চৰকাৰখনে দিব নোৱাৰে নেকি কাৰণ আপুনি চাওক বিহাৰৰ নিচিনা জেগাই আজি বিদ্যুৎ ফ্ৰী দিছে অন্তত 200 মেগাৱাট বা হেৰি তামিলনাডু তেলেংগানা চবেই আজি 100 টকা 100 মেগাৱাট বা 150 মেগাৱাট ফ্ৰী দিছে এই 215 কোটি টকা যদি চৰকাৰখনে দি দিলেহেঁতেন তেতিয়াহ'লে এই পইচাটোতো মানুহে মানে অৰ্থনৈতিক অসন্তুষ্ট হ'ব যে ইলেকশ্যনৰ কাৰণে তোমালোকে নভালা ইলেকশ্যন হৈ গ'ল এতিয়া তোমালোকে আকৌ FPPA নামত এই পইচাটো আৰম্ভ কৰি দিছে এইটো জাষ্টিফিকেশ্যন আছে যে এতিয়া আপোনাৰ এতিয়া যিবিলাক বস্তুৰ আপুনি এতিয়া ক'লে বহুত সময় লাগিছে সামগ্ৰীৰ দাম বাঢ়িছে যিবোৰ বঢ়াৰ লগে লগে এই যিবিলাক আপোনাৰ ইন্ধনৰ বস্তুৰ দাম বঢ়াৰ লগে লগে ইলেকশ্যনৰ সম্পৰ্ক আছে কিন্তু মানে কম্পাৰিটিভটো আপুনি আৰু কিমান বাঢ়িছে 16 পইচা 17 পইচা লাষ্টত বোধহয় 26 পইচা নে কি আছে মই যিটো 28 পইচা নে কি আছে গতিকে এইটো ইমান মেটাৰ নকৰে যদিও দেখাত হৈ যেন লাগে এইটো ইমান আৰু এইটো মানে বোধহয় এই চিটুৱেশ্যনটোৰ কাৰণে যিটো চিটুৱেশ্যন আৰু ইলেকশ্যনৰ আগত নকৰা মানে সেই এই চিটুৱেশ্যন অহা নাছিল এইখিনি যিহেতু চৰকাৰখন অহা নাই আপোনাৰ ইলেকশ্যনৰ যি প্ৰতিবন্ধকতা আছে সেই কাৰণে সেইটো কৰিব পৰা নাছিল এইটো ইলেকশ্যনৰ এই গোটেই ইলেকশ্যনৰ সময়টোতে এই গোটেই মানে আপোনাৰ যিটো আপোনাৰ কৰ্মজৰ ঘটনাটো ঘটিলে আপোনাৰ যদি চৰকাৰক অনুৰোধ কৰিম 215 কোটি টকা চৰকাৰখন একবাৰ অসুবিধা নিশ্চয় নহ'ব নিশ্চয় নহ'ব কিন্তু তথাপিও অন্য ধৰণৰ কথাও আছে আৰু মই আপোনাৰ এই কথাটো কম আমাৰ গোস্বামী যিটো কৈছে এই যে মই কিয় এইটো ফিল কৰিছোঁ মই গাঁৱৰ মানুহটো মই বুজি পাওঁ এই যে মহিলা উদ্যমিতা মাছনি কিবা কিবি স্কিম মই ইমান বৰ নকওঁ সেইবোৰ দেখাত যেন লাগে বেনিফিচিয়াৰী যেন লাগে কিন্তু এগৰাকী মহিলাৰ 1200 টকা এটা মাহত 1250 টকাত খুব ভেলুৱেবল বহুত আৰু মুখ্যমন্ত্ৰীয়ে যিটো কাৰণত কৈছে নহয় তেওঁলোকক সেইটো ব্যৱহাৰ কৰিব এনেই গৈ পিকনিক খাবৰ কাৰণে হোটেলত খাবৰ কাৰণে দিয়া নাই তাক কেনেকৈ ব্যৱহাৰ কৰিবলৈ প্ৰত্যেকখন মিটিঙতে এইটো কৈছে যে কেনেকৈ আচলতে কেনেকৈ গোটেইখিনি একগেট হৈ আকৌ পিছত দুবাৰ ইনস্পায়াৰ কৰিছে মই আপোনাক ধন্যবাদ জানিম মই বিৰতি ল'ব লাগিব মই ধন্যবাদ জানিছোঁ মই কিন্তু অলপ থেংক ইউ